ৰোমিয়াসকলৰ প্ৰতিপত্ৰ 1 অধ্যায় মংগলাচৰণ আৰু আভাস। মই পৌল, যীশুখ্ৰীষ্টৰ এজন দাস আৰু ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে পৃথক হোৱা আমন্ত্ৰিত পাচনি, যি শুভবাৰ্তাৰ বিষয়ে ঈশ্বৰে পূৰ্বতে তেওঁৰ ভাওবাদীসকলৰ যোগেদি পবিত্ৰ বিধানশাস্ত্ৰত প্ৰতিজ্ঞা কৰিছিল। সেয়ে তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টৰ বিষয়ৰ শুভবাৰ্তা, যিজনে মানৱৰূপে দাউদৰ বংশত জন্মিছিল, তেওঁ পবিত্ৰ আত্মাৰ শক্তিৰ যোগেদি ঈশ্বৰৰ পুত্ৰৰূপে ঘোষণা কৰা হৈ পবিত্ৰতাৰ দ্বাৰা মৃত্যুৰ পৰা পুনৰ উঠিত হ'ল। তেওঁৱে আমাৰ প্ৰভু যীশুখ্ৰীষ্ট। তেওঁৰ দ্বাৰাই আমি তেওঁৰ নামৰ কাৰণে সকলো জাতিৰ মাজত বিশ্বাসৰূপ আজ্ঞাধীনতাৰ অৰ্থে অনুগ্ৰহ আৰু পাচনি পদ পালোঁ। সেই জাতিবোৰৰ মাজত আপোনালোকো যীশুখ্ৰীষ্টৰ আমন্ত্ৰিত লোক, ৰোমত থকা ঈশ্বৰৰ যি প্ৰিয় লোক আৰু তেওঁৰ বিশ্বাস কৰা সেই পবিত্ৰ লোকসকল, আমাৰ পিতৃ ঈশ্বৰৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। প্ৰথমতে যীশুখ্ৰীষ্টৰ যোগেদি আপোনালোক সকলোৰে বিষয়ে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ, কাৰণ গোটেই জগতত আপোনালোকৰ বিশ্বাস প্ৰচাৰিত হ'ল। কিয়নো ঈশ্বৰ মোৰ সাক্ষ্য, যিজনক মই নিজ আত্মাৰে সৈতে তেওঁৰ পুত্ৰৰ শুভবাৰ্তাৰে সেৱা কৰোঁ, আৰু সেইজনৰ ওচৰত মই নিৰন্তৰে আপোনালোকৰ নাম উল্লেখ কৰি মোৰ প্ৰাৰ্থনাৰ কালৰ সদায় অনুৰোধ কৰোঁ, আৰু শেষত মই যেন কোনো প্ৰকাৰে ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই আপোনালোকৰ ওচৰত আহিবলৈ সফল হওঁ। কিয়নো মই আপোনালোকক চাবলৈ অতিশয় হাবিয়াস কৰি আছোঁ, যাতে মই আপোনালোকক কোনো আত্মিক বৰৰ ভাগি কৰিব পাৰোঁ, আৰু তাতে আপোনালোকেও যেন সুস্থিৰ থাকিব পাৰে। আপোনালোকৰ আৰু মোৰ উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ মাজত নিজেও আশ্বাস পাবলৈ মই ইচ্ছা কৰিছোঁ। সেই ভাইসকল, মই নিবিচাৰোঁ যে আপোনালোকে এই কথা নজনাকৈ থাকক। মই বাৰে বাৰে আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিছিলোঁ, যেনেকৈ মই আৰু অনা ইহুদী লোকসকলে ফল পাইছে, তেনেকৈ আপোনালোকেও পাওক। কিন্তু এতিয়ালৈকে বাধা পাই আছোঁ। গ্ৰীক, বিদেশী, জ্ঞানী আৰু অজ্ঞানী এই সকলোৰে ওচৰত মই ধৰুৱা হৈ আছোঁ। এই হেতুকে ৰোমত থকা যি আপোনালোকৰ আগতো মই সাধ্য অনুসাৰে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছোঁ। কিয়নো শুভবাৰ্তাত মই লাজ নাপাওঁ, কাৰণ প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ আৰু বিশ্বাস কৰা প্ৰত্যেকজনলৈ এয়া পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি। কিয়নো ইয়াত ঈশ্বৰৰ ধাৰ্মিকতা বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈ আছে। এই বিষয়ে লিখাও আছে, ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। দেৱপূজকসকলৰ পাপ অৱস্থা, যিসকলে অধাৰ্মিকতাৰ দ্বাৰাই সত্যক নিবাৰণ কৰে, ঈশ্বৰৰ ক্ৰোধ সেই অধৰ্মী আৰু ভক্তিহীন লোকসকললৈ স্বৰ্গৰ পৰা প্ৰকট হয়। কাৰণ ঈশ্বৰৰ বিষয়ে যি জানিব পৰা যায় সেয়ে প্ৰকাশিত হৈ আছে। কিয়নো ঈশ্বৰে সেই বিষয়ে সিহঁতক শিক্ষিত কৰিলে। কিয়নো ঈশ্বৰৰ সেই অদৃশ্য গুণবোৰৰ বিষয়ে জগত সৃষ্টিৰ কালৰে পৰা তেওঁ সৃষ্টি কৰা সকলোকে বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে, যাতে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱৰ বিষয়ে আপোনালোকৰ একো নজনাৰ কাৰণ নাথাকে। কিয়নো ঈশ্বৰৰ বিষয়ে জানিও তেওঁক ঈশ্বৰ বুলি তেওঁলোকে স্তুতি বা ধন্যবাদো নকৰিলে, কিন্তু নিজৰ তৰ্ক বিতৰ্কত অজ্ঞানী হ'ল, আৰু তেওঁলোকৰ অবোধ হৃদয় অন্ধকাৰময় হ'ল। নিজক জ্ঞানী দাবীদাৰ কৰি তেওঁলোক মূৰ্খ হ'ল, আৰু ক্ষয়শীল মানুহ, চৰাই, চাৰিঠেঙীয়া জন্তু আৰু উগৰ আদি আকাৰযুক্ত প্ৰতিমূৰ্তিৰে সৈতে তেওঁলোকে চিৰস্থায়ী ঈশ্বৰৰ মহিমাক সলনি কৰিলে। এইকাৰণে তেওঁলোকৰ শৰীৰক অমৰ্যাদা কৰিবলৈ ঈশ্বৰে তেওঁলোকৰ হৃদয়ৰ অভিলাষেৰে তেওঁলোকক অসুচিতালৈ সোধাই দিলে। তেওঁলোকে ঈশ্বৰৰ সত্যতাক মিছাৰ সৈতে সালসলনি কৰি সৃষ্টিকৰ্তাৰ সলনি সৃষ্ট বস্তুবোৰৰ আৰাধনা আৰু সেৱা কৰিলে। সেই যেন সৃষ্টিকৰ্তা চিৰকাল ধন্য। আমেন। এইকাৰণে ঈশ্বৰে তেওঁলোকক অনাদৰযুক্ত কামাভিলাষলৈ সোধাই দিলে। কিয়নো তেওঁলোকৰ স্ত্ৰীলোকসকলে স্বাভাৱিক সংগ এৰি স্বভাৱৰ বিপৰীত সংগ কৰিলে। সেইদৰে পুৰুষসকলেও স্বাভাৱিক স্ত্ৰী সংগ এৰি পৰস্পৰে কামাগ্নিৰে দগ্ধ হৈ পুৰুষে সৈতে পুৰুষে লাজৰ কৰ্ম সাধন কৰি নিজকে নিজলৈ ভ্ৰান্তিৰ উচিত প্ৰতিফল আনিলে। তেওঁলোকে ঈশ্বৰৰ অৱগত হ'বলৈ নিবিচাৰিলে। সেইকাৰণে ঈশ্বৰে তেওঁলোকক লম্পট মন দি অনুচিত কৰ্মবোৰ কৰিবলৈ তেওঁলোকক এৰি দিলে। তেওঁলোক সকলো অধাৰ্মিকতা, দুষ্টতা, লোভ আৰু ঈৰ্ষাৰে ভৰি থকা। তেওঁলোক নৰবধি, বিবাদ, ছল আৰু শত্ৰুতাৰে পৰিপূৰ্ণ। তেওঁলোক পৰচৰ্চা, পৰনিন্দা কৰোঁতা, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ, হিংসাত্মক, উদ্ধত, অহংকাৰী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা লোক। তেওঁলোক অজ্ঞানী, অনিৰ্ভৰযোগ্য, স্নেহহীন আৰু নিৰ্দয় লোক। আৰু এইদৰে আচৰণ কৰা সকল যে মৃত্যুৰ যোগ্য ঈশ্বৰৰ এই বিচাৰ জানিও তেওঁলোকে সেইদৰে আচৰণ কৰে। কেৱল সেয়ে নহয়, কিন্তু তেনেকুৱা আচৰণ কৰা সকলক সন্মতিও দিয়ে। ৰোমিয়াসকলৰ প্ৰতিপত্ৰ 2 অধ্যায় ইহুদী আদি কৰি মনুষ্য মাত্ৰে পাপ অৱস্থা।
সেই লোকৰ সুদবিচাৰ কৰা মানুহ এই কাৰণে আপোনালোকক ক্ষমা কৰা নহ'ব, কিয়নো যি কথাত আপোনালোকে লোকৰ সুদবিচাৰ কৰে সেই কথাতে নিজক দোষী কৰি আছে। কাৰণ লোকৰ বিচাৰ কৰা যি আপোনালোকে নিজেও সেই একে আচৰণ কৰি আছে। আৰু এনে আচৰণ কৰা সকলৰ বিৰুদ্ধে ঈশ্বৰৰ দণ্ডাজ্ঞা যে সত্যৰ দৰে হয় ইয়াক আমি জানো। কিন্তু বিবেচনা কৰকচোন, আপোনালোক যিসকলে এনে আচৰণ কৰা সকলৰ বিচাৰ কৰি আছে তাতে নিজেও একে কৰ্ম কৰি ঈশ্বৰৰ দণ্ডাজ্ঞাৰ পৰা সাৰিম বুলি ভাবিছেনে? নে আপুনি তেওঁৰ স্নেহশীল অনুগ্ৰহ, ধৈৰ্য আৰু চিৰসহিষ্ণুতাৰূপ ধন তেওঁ জ্ঞান কৰিছে, যি ঈশ্বৰৰ অনুগ্ৰহে আপোনাক মন পালটন কৰাৰ পথত লৈ যায় এই বিষয়ে আপুনি নাজানেনে? কিন্তু আপোনাৰ কঠিনতা আৰু খেদহীন হৃদয়ে ন্যায়বান ঈশ্বৰৰ সুদবিচাৰ প্ৰকাশ হোৱা ক্ৰোধৰ সেই দিনলৈ নিজৰ বাবে ক্ৰোধ সাঁচিছে। তেওঁ প্ৰতিজনক নিজ নিজ কৰ্ম অনুসাৰে প্ৰতিফল দিব। যিসকলে সৎকৰ্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে তেওঁলোকক অনন্ত জীৱন দিব। কিন্তু বিৰোধী লোকসকললৈ আৰু সত্যক অমান্য কৰি অধাৰ্মিকতাক মান্য কৰা সকললৈ ক্ৰোধ আৰু কোপ হ'ব। যাতে সকলো মানুহৰ প্ৰাণৰ প্ৰথমতে ইহুদী পাছত গ্ৰীক লোকৰো তেনে কুকৰ্ম সাধন কৰা সকলোৰে ক্লেশ আৰু সংকট ঘটিব। কিন্তু প্ৰথমে ইহুদী পাছত গ্ৰীক লোকলৈ সৎকৰ্ম সাধন কৰা সকলো লোকলৈ গৌৰৱ, মৰ্যাদা আৰু শান্তি হ'ব, কিয়নো ঈশ্বৰৰ সৈতে কোনো পক্ষপাত নাই। সেয়েহে বিধান নাজানি যিসকলে পাপ কৰিলে সেই সকলোৰে বিধান অবিহনে বিনাশ হ'ব। আৰু একেদৰে যিসকলে বিধান জানিও পাপ কৰিলে তেওঁলোকৰ বিধানৰ দ্বাৰাই সুদবিচাৰ হ'ব। কিয়নো ঈশ্বৰৰ আগত বিধান শুনা সকল ধাৰ্মিক নহয়, কিন্তু বিধান পালন কৰা সকলেহে ধাৰ্মিক বুলি প্ৰমাণিত হ'ব। কাৰণ যেতিয়া বিধানহীন অনা ইহুদীসকলে স্বভাৱতে বিধানৰ কৰ্ম কৰে তেতিয়া সেই বিধানহীনসকলৰ বিধান তেওঁলোকেই হয়। এনেদৰে তেওঁলোকে বিধানৰ যি প্ৰয়োজনীয় কৰ্ম নিজ নিজ হৃদয়ত লিখা থকা দেখুৱাইছে, আৰু তেওঁলোকৰ বিবেকেও সেই বিষয়ে সাক্ষ্য দি তেওঁলোকৰ মনৰ ভাৱেৰে নিজকে হয়তো অভিযুক্ত বা সমৰ্থন কৰে। আৰু যিদিনা মোৰ শুভবাৰ্তাৰ দৰে ঈশ্বৰে খ্ৰীষ্ট যীশুৰ দ্বাৰাই লোকসকলৰ গুপুত বিষয়ৰ সুদবিচাৰ কৰিব সেইদিনা এনে ঘটিব। আপুনি যদি নিজকে ইহুদী বুলি কয় তেনেহ'লে বিধানত নিৰ্ভৰ কৰক আৰু ঈশ্বৰৰ আনন্দৰে গৌৰৱ কৰক, আৰু বিধানৰ পৰা শিক্ষা পোৱাত তেওঁৰ ইচ্ছা জানক, আৰু সেই বিষয়ে পৃথক হ'লে সেইবোৰক পৰীক্ষা কৰক। নিজকে অন্ধসকলৰ পথ দৰ্শক বুলি বিশ্বাস কৰি আন্ধাৰত থকা সকলোলৈ পোহৰ হওক। অজ্ঞানক জ্ঞান দিওঁতা, শিশুসকলৰ গুৰু আৰু বিধানত থকা সকলো জ্ঞান আৰু সত্যতাৰ বিষয়ে আপুনি জানক। তেনেহ'লে সেই লোকক শিক্ষা দিওঁতা আপুনি নিজকে শিক্ষা নিদিয়েনে? সেই চুৰ নকৰিবলৈ ঘোষণা কৰাজন আপুনি চুৰ নকৰেনে? সেই ব্যভিচাৰ নকৰিবলৈ কোৱাজন আপুনি ব্যভিচাৰ নকৰেনে? সেই মূৰ্তি পূজাবোৰক ঘিণ কৰাজন মন্দিৰবোৰৰ পৰা আপুনি লুট নকৰেনে? সেই বিধানত গৌৰৱ কৰাজন আপুনি বিধান উলংঘন কৰি ঈশ্বৰৰ অসন্মান নকৰেনে? কিয়নো ঈশ্বৰৰ নাম তোমালোকৰ কাৰণেই অনা ইহুদীসকলৰ মাজত নিন্দিত হৈছে। ঠিক এনেদৰে লিখাও আছে, কাৰণ আপুনি যদি বিধান পালন কৰে তেনেহ'লে প্ৰকৃততে আপোনাৰ সুন্নতৰ লাভ হয়, কিন্তু আপুনি যদি বিধান উলংঘনকাৰী হয় তেনেহ'লে আপুনি সুন্নত নোহোৱাৰ সমান হ'ল। এতেকে সুন্নত নোহোৱাজনে যদি বিধানৰ বিধুবোৰ পালন কৰে তেনেহ'লে অসুন্নতজনো সুন্নত বুলি গণিত হ'বনে? আৰু বিধান পালনকাৰী স্বাভাৱিক অসুন্নতজনে সুন্নত হৈও বিধান উলংঘন কৰা যি আপুনি আপোনালোকৰ সুদবিচাৰ শাস্ত্ৰ অনুসাৰে তেওঁ নকৰিবনে? কিন্তু মাত্ৰ বাহ্যিকভাৱে ইহুদী হ'লেই প্ৰকৃত ইহুদী হ'ব নোৱাৰি। আৰু মাংসত কৰা যি বাহিৰৰ সুন্নত সেই জানো সুন্নত নহয়? কিন্তু যিজন ভিতৰে ইহুদী তেওঁ সেই ইহুদী হয়। আৰু আখৰেৰে নহয় কিন্তু আত্মাৰে হৃদয়ৰ যি সুন্নত সেয়েহে সুন্নত। তেওঁৰ প্ৰশংসা মানুহৰ পৰা নহয় কিন্তু ঈশ্বৰৰ পৰাহে হয়। ৰোমীয়সকলৰ প্ৰতিপত্ৰ ৩ অধ্যায়। তেনেহ'লে ইহুদীসকলৰ এনে কি অসুবিধা আছে যি অন্য লোকৰ নাই? সুন্নতৰে বা মূল্য কি? সকলো ফালৰ পৰা ইহুদীসকলৰ বহুত অসুবিধা আছে। তাৰ মাজৰ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল ঈশ্বৰে তেওঁৰ শিক্ষা প্ৰথমে ইহুদীসকলকেই দিছিল। কাৰণ কোনো ইহুদীসকলে যদি অবিশ্বাস কৰে তেতিয়া কি হ'ব? তেওঁলোকৰ অবিশ্বাসে ঈশ্বৰৰ বিশ্বাস যোগ্যতা বিফল কৰিবনে? কোনো প্ৰকাৰে এনে নহ'ব। সকলো মানুহ মিছলীয়া হ'লেও ঈশ্বৰক সত্য বুলি মনা হওক, এই বিষয়ে লিখাও আছে। তুমি যেন নিজৰ কথাত ধাৰ্মিক বুলি প্ৰমাণিত হ'বা আৰু সকলো বিচাৰত জয়ী হ'বা। কিন্তু আমাৰ অধাৰ্মিকতাই যদি ঈশ্বৰৰ ধাৰ্মিকতা প্ৰকাশ কৰে তেনেহ'লে আমি কি ক'ম? ক্ৰোধ সফলকাৰী ঈশ্বৰ অধাৰ্মিক নে? মই সাধাৰণ মানুহৰ যুক্তিৰে কৈছোঁ, এনে যেন কেতিয়াও নহওঁ। কিয়নো তেতিয়া ঈশ্বৰে কেনেকৈ জগতৰ সুদবিচাৰ কৰিব? কিন্তু মোৰ মিছাৰ দ্বাৰাই যদি ঈশ্বৰৰ সত্যতা তেওঁৰ মহিমাৰ অৰ্থে উপচি পৰে তেনেহ'লে আকৌ পাপী বুলি এতিয়াও মোৰ কিয় সুদবিচাৰ কৰা হয়?
ভালৰ অৰ্থে কুকৰ্ম কৰোঁ হওক এই কথা আমি কৈছোঁ বুলি যেনেকৈ কোনো লোকে আনৰ আগত আমাৰ নিন্দা কৰি কয় তেনেকৈ আমিও কিয় নকওঁ। এনে কথা কোৱাসকলৰ ন্যায় দণ্ডাজ্ঞাৰ যোগ্য। তেনেহ'লে কি আমি আনতকৈ উত্তম নে? কোনোমতেও নহওঁ। কিয়নো আমি আগেয়ে দুয়ো ইহুদী আৰু গ্ৰীকসকলক এই দয়া দিলোঁ, তেওঁলোক সকলোৱে পাপৰ অধীন। এই বিষয়ে লিখাও আছে, ধাৰ্মিক কোনো নাই, এজনো নাই। বিবেচক কোনো নাই, ঈশ্বৰক বিচৰাও কোনো নাই। সকলো অপথে গ'ল, একেবাৰে অকৰ্মণ্য হ'ল। সদাচৰণকাৰী কোনেও নাই, এজনো নাই। সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামৰ নিচিনা। সিহঁতে জিভাৰে প্ৰতাৰণা কৰে। সিহঁতৰ ওঠৰ তলত কালসৰ্পৰ বিষ থাকে। সিহঁতৰ মুখ অবিলাস আৰু কটু বাক্যৰে পৰিপূৰ্ণ। সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বেগী। সিহঁতৰ সকলো পথ বিনাশ আৰু দুৰ্দশা হয়। সিহঁতে শান্তিৰ পথ নাজানিলে। সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই। আমি জানো যে বিধানে যি যি কয়, বিধানৰ অধীনত থকা লোকসকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগত ঈশ্বৰৰ আগত দণ্ডনীয় হয়। কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহ তেওঁৰ আগত ধাৰ্মিক বুলি প্ৰমাণিত নহ'ব, কাৰণ বিধানৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে। যীশুখ্ৰীষ্টত বিশ্বাস কৰাসকলৰ ধাৰ্মিকতা লাভ। কিন্তু এতিয়া যি বিষয়ত বিধান শাস্ত্ৰ আৰু ভাৱবাদীসকলে সাক্ষ্য দিলে, ঈশ্বৰে এনে বিষয়ত ধাৰ্মিকতা বিনা বিধানে প্ৰকাশিত কৰিছে। ঈশ্বৰৰ সেই ধাৰ্মিকতা যীশুখ্ৰীষ্ট বিশ্বাস কৰাৰ দ্বাৰাই বিশ্বাস কৰা সকলোলৈ দিয়া হয়। কিয়নো ঈশ্বৰত কোনো প্ৰভেদ নাই, কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল। কিন্তু খ্ৰীষ্ট যীশুৰ যি মুক্তি, তাৰ দ্বাৰা ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি প্ৰমাণিত হ'ল। কাৰণ ঈশ্বৰে যীশুখ্ৰীষ্টক তেওঁৰ তেজৰ দ্বাৰাই বিশ্বাসৰ প্ৰতিকাৰ স্বৰূপে তেওঁৰ ধৈৰ্য গুণত পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে নিজ ধাৰ্মিকতা দেখুৱাবলৈ তেওঁ যীশু খ্ৰীষ্টক দান কৰিলে। তেওঁ পুত্ৰ যীশুক দান কৰি আজিও দেখুৱাইছে যে তেওঁ ন্যায়বান। ঈশ্বৰে এই কাৰ্য কৰিছে যাতে তেওঁৰ ন্যায়পৰায়ণতা থাকে আৰু যদি কোনোৱে যীশুত বিশ্বাস কৰে তেওঁ যেন ধাৰ্মিক ৰূপে প্ৰমাণিত হয়। তেনেহ'লে আত্মা শ্লাঘা ক'ত তাক দূৰ কৰা হ'ল? কেনেকুৱা বিধানেৰে? কৰ্মবোৰৰ দ্বাৰাইনে? নহয়, বিশ্বাসৰ বিধানৰেহে। এতেকে আমি সিদ্ধান্ত কৰিছোঁ যে বিধানৰ কৰ্মৰ দ্বাৰাই নহয়, বিশ্বাসেৰেহে মানুহ ধাৰ্মিক বুলি প্ৰমাণিত হয়। ঈশ্বৰ অকল ইহুদীসকলৰ ঈশ্বৰ নে? তেওঁ অনা ইহুদীসকলৰো ঈশ্বৰ নহয় জানো? অৱশ্যে অনা ইহুদী সকলোৰো ঈশ্বৰ হয়। প্ৰকৃততে ঈশ্বৰ যদি এজন চুন্নত হোৱাসকলক বিশ্বাসৰ কাৰণে আৰু অচুন্নতসকলক বিশ্বাসৰ দ্বাৰাইহে ধাৰ্মিক বুলি প্ৰমাণিত কৰিব, তেনেহ'লে আমি বিশ্বাসৰ দ্বাৰাই বিধান লুপ্ত কৰিছোঁনে? এনে যেন এতিয়াও নহওক, ইয়াৰ পৰিৱৰ্তে আমি বিধান স্থিৰহে কৰিছোঁ। ৰোমীয়সকলৰ প্ৰতিপত্ৰ 4 অধ্যায়। আব্ৰাহামৰ বৃত্তান্ত। তেনেহ'লে শৰীৰৰ সম্বন্ধে হোৱা আমাৰ উপৰি পুৰুষ যি আব্ৰাহাম, তেওঁৰ বিষয়ে আমি কি ক'ম? কিয়নো আব্ৰাহামে যদি কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হৈছিল, তেনেহ'লে গৌৰৱ কৰাৰ কাৰণ তেওঁৰ আছিল। কিন্তু ঈশ্বৰৰ আগত সেই গৌৰৱ কৰাৰ কোনো কাৰণ নাছিল, কাৰণ ধৰ্মশাস্ত্ৰই কি কৈছে? আব্ৰাহামে ঈশ্বৰৰ বিশ্বাস কৰাত সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল। কৰ্মচাৰী বেচ অনুগ্ৰহৰ পৰা বুলি গণিত নহয়, কিন্তু সেয়া পাবলগীয়া বুলিহে গণিত হয়। কিন্তু যিজন কৰ্মকাৰী নহয় কিন্তু অধাৰ্মিকসকল ধাৰ্মিক বুলি গণিত কৰাজনক বিশ্বাস কৰে, তেওঁৰ সেই বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে প্ৰমাণিত হয়। এইদৰে দাউদেও কৈছিল, সেই ব্যক্তি ধন্য যি ব্যক্তিৰ ধাৰ্মিকতা ঈশ্বৰে গণনা কৰে, কিন্তু তেওঁৰ কৰ্মৰ দ্বাৰা নহয়। এই বিষয়ে কোৱা আছে বোলে, যিসকলৰ অধৰ্ম ক্ষমা কৰা হ'ল আৰু যিসকলৰ পাপ ঢকা হ'ল তেওঁলোক ধন্য। যি মানুহৰ অৰ্থে প্ৰভুৱে পাপ গণনা নকৰিব তেওঁ ধন্য। তেনেহ'লে এই ধন্যবাদ কেৱল চুন্নত হোৱা সকললৈ নে কেৱল অচুন্নত সকললৈ হয়? কিয়নো আমি কওঁ আব্ৰাহামৰ বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল। তেনেহ'লে কি ধৰণে গণিত হ'ল? তেওঁ চুন্নত হোৱা অৱস্থাত নে চুন্নত নোহোৱা অৱস্থাত? চুন্নত হোৱা অৱস্থাত নহয়, কিন্তু চুন্নত নোহোৱা অৱস্থাতহে গণিত হ'ল। চুন্নত নোহোৱা অৱস্থাত আব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই যি ধাৰ্মিকতা আছিল তাৰ চাপ স্বৰূপে তেওঁ সেই চুন্নত ৰূপ চিন পাইছিল, যাতে চুন্নত নোহোৱা অৱস্থাত বিশ্বাস কৰা সকলোৰে তেওঁ পিতৃ হয় আৰু ধাৰ্মিকতা যেন তেওঁলৈ গণিত হয়, আৰু যাতে তেওঁ কেৱল চুন্নত হোৱা সকলৰ পিতৃ নহয়, কিন্তু আমাৰ পিতৃ আব্ৰাহামৰ অচুন্নত অৱস্থাত যি বিশ্বাস আছিল সেই লোকসকলেও যদি আব্ৰাহামৰ বিশ্বাসৰ পথত চলে, তেনেহ'লে তেওঁলোকো আব্ৰাহামৰ সন্তান। কিয়নো সেই প্ৰতিজ্ঞা আব্ৰাহাম বা তেওঁৰ বংশলৈ কৰা হৈছিল যে তেওঁ জগতৰ উত্তৰাধিকাৰী হ'ব। সেই বিধানৰ দ্বাৰাই নহয়, কিন্তু তেওঁৰ বিশ্বাসৰ ধাৰ্মিকতাৰ দ্বাৰাইহে হৈছিল।
কিয়নো বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱা সকল যদি উত্তৰাধিকাৰী হয় তেনেহ'লে বিশ্বাস ব্যৰ্থ হ'ল আৰু সেই প্ৰতিজ্ঞাও বিফল হ'ল। কিয়নো বিধানে ক্ৰোধ সাধন কৰায়, কিন্তু য'ত বিধান নাই তাত উলংঘনো নাই। এইকাৰণে বংশবোৰৰ সেই প্ৰতিজ্ঞাৰ নিশ্চিত উত্তৰাধিকাৰী হ'বলৈ তেওঁলোকৰ উত্তৰাধিকাৰ বিশ্বাসৰ দ্বাৰাই অনুগ্ৰহেৰে হ'ব লাগিব। আৰু কেৱল বংশবোৰৰ বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱা সকলেই নহয়, কিন্তু আব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক হোৱা সকলেও সেই প্ৰতিজ্ঞা অন্তৰ্ভুক্ত হ'ব। যি আব্ৰাহাম আমাৰ সকলোৰে পিতৃ, আৰু যিদৰে লিখা আছে, মই তোমাক অনেক জাতিৰ আদি পিতৃ পাতিলোঁ। আব্ৰাহামে ঈশ্বৰৰ বিশ্বাস তেওঁৰ সাক্ষাতে আছিল, কিয়নো তেওঁ বিশ্বাস কৰা ঈশ্বৰে মৃত লোকক জীৱন দান কৰে আৰু জ্বৰক জীৱলৈ সম্বোধন কৰে। আৰু তোমাৰ বংশ এইদৰে হ'ব। এই বাক্য অনুসাৰে অনেক জাতিৰ পিতৃ হ'বলৈ আশা নোহোৱাটো তেওঁ ঈশ্বৰত আশা ৰাখি বিশ্বাস কৰিলে। আৰু বিশ্বাসত দুৰ্বল নহয়, নিজৰ প্ৰায় 100 বছৰ বয়সৰ শৰীৰক চাৰাৰ গৰ্ভক মৰাৰ নিচিনা অৱস্থাৰূপে মন কৰিছিল যদিও ঈশ্বৰৰ প্ৰতিজ্ঞাত সংশয় কৰি অবিশ্বাস কৰা নাছিল। কিন্তু ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল সেই মহিমাময় প্ৰতিজ্ঞাৰ বাবে ঈশ্বৰক ধন্যবাদ দি বিশ্বাসত বলৱান হ'ল। ঈশ্বৰে তেওঁক যি প্ৰতিজ্ঞা কৰিছিল সেই প্ৰতিজ্ঞা সম্পূৰ্ণভাৱে সিদ্ধ কৰিব পাৰে বুলি তেওঁ জানিছিল। এইকাৰণে সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল। তেওঁলৈ গণিত হ'ল বুলি যে কেৱল তেওঁৰ উপকাৰৰ বিষয়ে লিখা হ'ল এনে নহয়, কিন্তু আমাৰ বাবেও লিখা হ'ল। আৰু আমাৰ প্ৰভু যীশু মৃত লোকৰ মাজৰ পৰা তোলাজনক বিশ্বাস কৰা যি আমি, আমালৈকো গণিত হ'ব। সেই যীশু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ'ল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ'ল। ৰোমীয়সকলৰ প্ৰতিপত্ৰ 5 অধ্যায়। এইকাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। তেওঁৰ যোগেদি আমি বিশ্বাসৰ দ্বাৰাই ভিতৰত সোমাবলৈ পাওঁ। ইয়াতে আমি অনুগ্ৰহ পাই স্থিৰ আছো। ইয়াতে আমি আনন্দ কৰোঁ। এই ভৰসালৈ এদিন ঈশ্বৰৰ মহিমাৰ অংশীদাৰ হ'ম। অকল সেয়ে নহয়, কিন্তু আমাৰ নানা দুখ কষ্টৰ মাজতো আমি উল্লাস কৰোঁ, কিয়নো আমি জানো যে এই সকলো দুখ কষ্টই আমাক ধৈৰ্যৰ পথত আগবঢ়াই লৈ যায়। ধৈৰ্যই ব্যক্তিত্ব গঠন কৰে আৰু ব্যক্তিত্বই আশা জন্মায়। সেই আশাই লাজত নেপেলায়, কিয়নো আমাক দান কৰা পবিত্ৰ আত্মাৰ যোগেদি আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে। কিয়নো ইতিপূৰ্বে যেতিয়া আমি দুৰ্বল আছিলোঁ, তেতিয়া খ্ৰীষ্টে উপযুক্ত সময়ত ঈশ্বৰক ভক্তি নকৰা সকলৰ কাৰণে আপোন প্ৰাণ দিলে। ধাৰ্মিক লোকৰ কাৰণে কোনো এজনে প্ৰাণ নিদিয়ে। সৎ লোকৰ কাৰণে প্ৰাণ দিবলৈকো অৱশ্যে কোনোজনৰ সাহ থাকিব পাৰে, কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে। আৰু ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে। এতেকে এতিয়া খ্ৰীষ্টৰ তেজেৰে ধাৰ্মিক বুলি গণিত হোৱাত ইমান অধিক গুণে আমি তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ক্ৰোধৰ পৰা পৰিত্ৰাণ পাম। কিয়নো যেতিয়া শত্ৰু আছিলোঁ, তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ যোগেদি যদি আমি ঈশ্বৰৰ সৈতে মিলন হলোঁ, তেনেহ'লে সেই মিলনৰ যোগেদি আমি কিমান অধিক গুণে তেওঁৰ জীৱনৰ দ্বাৰাই পৰিত্ৰাণ পাম। অকল সেয়ে নহয়, যিজনৰ যোগেদি আমি ঈশ্বৰৰ সৈতে এতিয়া মিলন হ'ব পাৰিলোঁ, সেইজন প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰত আমি উল্লাস কৰি আছোঁ। আদমৰ লগত খ্ৰীষ্টৰ তুলনা। এতেকে যেনেকৈ এজন মানুহৰ যোগেদি পাপ জগতলৈ আহিল, সেইদৰে পাপৰ যোগেদি মৃত্যু আহিল। আৰু সকলোৱে পাপ কৰাত সেই মৃত্যু সকলো মানুহৰ মাজত বিয়পি গ'ল। কিয়নো বিধান দিয়ালৈকে জগতত পাপ আছিল, কিন্তু য'ত বিধান নাই তাত পাপকো গণনা কৰা নাযায়। তথাপি যিসকলে আদমৰ আজ্ঞা লংঘনৰ দৰে পাপ কৰা নাই, আদমৰ পৰা মুচিলৈকে তেওঁলোকৰ ওপৰতো মৃত্যুৱে ৰাজত্ব কৰিছিল। সেই আদম আহিবলগীয়াজনৰ প্ৰতিৰূপ আছিল, কিন্তু অপৰাধ যেনেকুৱা অনুগ্ৰহৰ বৰ তেনেধৰণৰ নহয়। কিয়নো এজনৰ অপৰাধৰ বাবে যদি অনেকৰ মৃত্যু হ'ল, তেনেহ'লে কিমান অধিক ঈশ্বৰৰ অনুগ্ৰহ আৰু এজন মানুহৰ অনুগ্ৰহৰ দ্বাৰাই অহা দান সেয়ে যীশুখ্ৰীষ্টত অনেকলৈ উপচি পৰিল। পাপ কৰা এজনৰ দ্বাৰাই যেনে হ'ল অনুগ্ৰহৰ দান, তেনে নহয়। কিয়নো এজনৰ পৰাই দণ্ডৰ ৰায় দিয়া হ'ল, কিন্তু অনেক অপৰাধৰ পাছতো ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ'ল। কাৰণ এজনৰ অপৰাধত যদি এজনৰ দ্বাৰাই মৃত্যুৱে ৰাজত্ব পালে, তেনেহ'লে যিসকলে অনুগ্ৰহ আৰু ধাৰ্মিকতাৰ দানত উপচয় হয়, তেওঁলোকে অধিক গুণে এজনৰ দ্বাৰাই জীৱনত ৰাজত্ব পাব, সেইজন যীশু খ্ৰীষ্ট। এতেকে যেনেকৈ এটা অপৰাধৰ যোগেদি সকলো মানুহলৈ দণ্ডৰ আদেশ দিয়া হ'ল, তেনেকৈ ধাৰ্মিকতাৰ এটা কাৰ্যৰ যোগেদি সকলো মানুহৰ বাবে জীৱনৰ ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ'ল। কিয়নো এজন মানুহৰ আজ্ঞা লংঘনৰ যোগেদি যেনেকৈ অনেকক পাপী বুলি গণিত কৰা হ'ল, তেনেকৈ এজনৰ আজ্ঞা পালনৰ যোগেদি অনেকক ধাৰ্মিক কৰা হ'ব। ইয়াৰ বাহিৰেও অপৰাধ অধিক হ'বলৈ বিধান সোমাই আহিল, কিন্তু যি ঠাইত পাপ অধিক হ'ল, সেই ঠাইত অনুগ্ৰহ একেবাৰে উপচি পৰিল।
সেইকাৰণে যেনেকৈ মৃত্যুত পাপে ৰাজত্ব পালে তেনেকৈ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি অনন্ত জীৱনৰ অৰ্থে অনুগ্ৰহে ধাৰ্মিকতাৰ ৰাজত্ব পায়। ৰোমিঅসকলৰ প্ৰতিপত্ৰ 6 অধ্যায়। বিশ্বাসৰ ফল ধৰ্মাচৰণ। তেনেহ'লে আমি কি ক'ম? অনুগ্ৰহ অধিক হ'বলৈ পাপ কৰি থাকিমনে? এনে নহওক। পাপৰ সম্বন্ধে মৰা যি আমি তাত পুনৰ কেনেকৈ জীয়াই থাকিম? নতুবা আমি যিমান লোক খ্ৰীষ্ট যীশুৰ উদ্দেশ্যে বাপ্তাইজিত হ'লো, সকলোৱে যে তেওঁৰ মৃত্যুৰ উদ্দেশ্যে বাপ্তাইজিত হ'লো, ইয়াক আপোনালোকে নাজানে নেকি? এতেকে পিতৃৰ মহিমাৰ যোগে যেনেকৈ খ্ৰীষ্টক মৃতসকলৰ মাজৰ পৰা তোলা হ'ল, তেনেকৈ আমিও যেন নতুন এটা জীৱন যাপন কৰোঁ। এইকাৰণে বাপ্তিস্মৰ যোগেদি আমি তেওঁৰে সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত থোৱা হ'লো। কিয়নো তেওঁৰ মৃত্যুৰ সাদৃশ্যৰে আমি যদি সংযুক্ত হ'লো, তেনেহ'লে উত্থানৰ সাদৃশ্যৰেও সংযুক্ত হ'ম। আমি যেন পুনৰ পাপৰ সেৱক নহওঁ। এইকাৰণে এই পাপময় শৰীৰ বিনষ্ট হ'বৰ বাবে আমাৰ পুৰণি পুৰুষক তেওঁৰে সৈতে ক্ৰুচত দিয়া হ'ল। ইয়াক আমি জানো, কিয়নো যিজন মৰিল তেওঁ পাপৰ পৰা মুক্ত হৈ ধাৰ্মিক বুলি গণিত হ'ল। কিন্তু আমি যদি খ্ৰীষ্টৰ সৈতে মৰিলোঁ, তেনেহ'লে তেওঁৰ সৈতে যে জীয়াই উঠি জীৱনৰো ভাগী হ'ম, সেই বিষয়ে আমি বিশ্বাস কৰোঁ। কিয়নো মৃত লোকৰ মাজৰ পৰা তোলা যি খ্ৰীষ্ট, তেওঁ পুনৰ কেতিয়াও নমৰে, আৰু মৃত্যুৱে যে তেওঁৰ ওপৰত পুনৰ প্ৰভুত্ব কৰিব নোৱাৰে, ইয়াকো আমি জানো। কাৰণ তেওঁ যি মৃত্যু ভোগ কৰিলে সেয়া পাপৰ উদ্দেশ্যে এবাৰেই ভোগ কৰিলে, কিন্তু তেওঁ যি জীৱন ভোগ কৰিছে সেই জীৱন ঈশ্বৰৰ উদ্দেশ্যে ভোগ কৰিছে। সেইদৰে আপোনালোকেও নিজক পাপৰ উদ্দেশ্যে মৰা বুলি গণ্য কৰক, কিন্তু ঈশ্বৰৰ উদ্দেশ্যে খ্ৰীষ্ট যীশু জীয়াই থকাটো বুলি গণ্য কৰক। এতেকে আপোনালোকে শৰীৰৰ অভিলাষৰ বশীভূত হ'বলৈ আপোনালোকৰ মৰ্ত্য শৰীৰত পাপক ৰাজত্ব কৰিবলৈ নিদিব। নিজ নিজ অংগ প্ৰত্যংগবোৰক অধাৰ্মিকতাৰ সঁজুলিস্বৰূপে পাপলৈ সমৰ্পণ নকৰিব, কিন্তু নিজৰ জীৱনক ঈশ্বৰলৈ সমৰ্পণ কৰক। মৃত লোকৰ মাজৰ পৰা জীৱিত ৰূপে আৰু নিজ নিজ অংগ প্ৰত্যংগবোৰ ধাৰ্মিকতাৰ সঁজুলিস্বৰূপে ঈশ্বৰলৈ সমৰ্পণ কৰক। কিয়নো আপোনালোকৰ ওপৰত পাপক প্ৰভুত্ব কৰিবলৈ নিদিব, কাৰণ আপোনালোক বিধানৰ অধীন নহয়, কিন্তু অনুগ্ৰহেৰে অধীন হৈ আছে। তেনেহ'লে কি আমি বিধানৰ অধীন নহয়, কিন্তু অনুগ্ৰহৰ অধীন হোৱাৰ কাৰণে পাপ কৰিমনে? এনে নহওক। মৃত্যুৰ কাৰণে পাপ নাইবা ধাৰ্মিকতাৰ কাৰণে আজ্ঞা পালন, এই উভয়ৰ মাজত যাৰ ওচৰত আপোনালোকে নিজক আজ্ঞা পালনৰ অৰ্থে দাসস্বৰূপে সমৰ্পণ কৰে, সেইটো আজ্ঞা পালন কৰি যে তাৰ দাস হয়, ইয়াক আপোনালোকে নাজানেনে? কাৰণ আগেয়ে আপোনালোক পাপৰ দাস আছিল, কিন্তু এতিয়া যি আদৰ্শৰ শিক্ষালৈ সমৰ্পিত হ'ল আৰু অন্তৰেৰে সৈতে সেই বিষয় মানিবলৈ যে আপোনালোক আজ্ঞাধীন হ'ল, তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ হওক। আপোনালোকক পাপৰ পৰা মুক্ত কৰা হ'ল। এতিয়া আপোনালোক ধাৰ্মিকতাৰ দাস। আপোনালোকৰ মাংসৰ দুৰ্বলতাৰ কাৰণে মই মানুহৰ দৰে কৈছোঁ, কিয়নো আপোনালোকে যেনেকৈ পূৰ্বতে অধৰ্মৰ কাৰণে নিজ নিজ অংগ প্ৰত্যংগবোৰক অসুচিতা আৰু অধৰ্মৰ অধীনত সমৰ্পণ কৰিছিল, তেনেকৈ এতিয়া পবিত্ৰতা লাভৰ কাৰণে নিজ নিজ অংগ প্ৰত্যংগবোৰক দাসস্বৰূপে ধাৰ্মিকতাৰ অধীনত সমৰ্পণ কৰক। কাৰণ যেতিয়া আপোনালোক পাপৰ দাস আছিল, তেতিয়া ধাৰ্মিকতাৰ সম্বন্ধে স্বাধীন আছিল। তেনেহ'লে যি বিষয়ত এতিয়া আপোনালোকে লাজ পাই আছে, তেতিয়া সেইবোৰত আপোনালোকৰ ফল কি আছিল? কিয়নো সেইবোৰৰ পৰিণাম আছিল মৃত্যু। কিন্তু এতিয়া আপোনালোক পাপৰ পৰা মুক্ত হৈ ঈশ্বৰৰ দাস হোৱাত আপোনালোকে পবিত্ৰতা লাভৰ ফল পাইছে, আৰু ইয়াৰ পৰিণাম অনন্ত জীৱন। কিয়নো পাপৰ বেজ মৃত্যু, কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীশুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন। ৰোমিঅসকলৰ প্ৰতিপত্ৰ 7 অধ্যায়। যীশুৰ যোগে ব্যৱস্থাৰ পৰা মুক্তি পোৱা যায়। হে ভাইসকল, মানুহ যিমান কাল জীয়াই থাকে সিমান আয়ুস কাললৈহে যে বিধানে তাৰ ওপৰত প্ৰভুত্ব কৰে, ইয়াক আপোনালোকে নাজানে নেকি? যিসকলে বিধান জানে, মই সেই বিধান জনাসকলক কৈছোঁ, কাৰণ সধবা স্ত্ৰী জীয়াই থকা স্বামীৰে সৈতে বিধানেৰে বন্ধা, কিন্তু স্বামীৰ মৃত্যু হ'লে তেওঁ স্বামীৰ বিধানৰ পৰা মুক্ত হয়। এতেকে তেওঁৰ স্বামী জীয়াই থাকোঁতেই যদি তেওঁ আন পুৰুষৰ সৈতে সহবাস কৰে, তেতিয়া তেওঁক ব্যভিচাৰিণী বোলা যায়। কিন্তু স্বামীৰ মৃত্যু হ'লে তেওঁ বিধানৰ পৰা মুক্ত হয়। পাছত আন পুৰুষৰ হ'লেও তেওঁ ব্যভিচাৰিণী নহয়। সেইদৰে হে মোৰ ভাইসকল, আমি যেন ঈশ্বৰলৈ ফল উৎপন্ন কৰোঁ। এইকাৰণে আপোনালোকো আন এজনৰ অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা উঠিত কৰোঁতাজনৰ হ'বলৈ খ্ৰীষ্টৰ শৰীৰৰ যোগেদি বিধানৰ সম্বন্ধে মৃত হ'ল। কিয়নো যেতিয়া আমি মাংসৰ বশত আছিলোঁ, তেতিয়া মৃত্যুলৈ ফল উৎপন্ন কৰিবলৈ বিধানৰ যোগেদি হোৱা পাপৰ অভিলাষবোৰৰ বাবে আমাৰ অংগ প্ৰত্যংগবোৰে নিজ নিজ কাৰ্য সাধন কৰিলে। কিন্তু এতিয়া আমি বিধানৰ পৰা মুক্ত হ'লোঁ। যিহতে বন্ধ আছিলোঁ তাৰ সম্বন্ধে আমি মৃত হ'লোঁ।
গতিকে এতিয়া আমি আখৰৰ লিখনিৰ প্ৰাচীনতাৰে নহয়, কিন্তু আত্মাৰ নতুনতাৰে সেৱা কৰ্ম কৰোঁ। ব্যৱস্থালম্বী লোকৰ দুৰ্ভাগ্য। তেনেহ'লে আমি কি ক'ম? বিধানেই পাপ নে? এনে নহওক। কিন্তু পাপনো কি, সেই মই বিষয়ে আগতে নাজানিছিলোঁ। কেৱল বিধানৰ যোগেদিহে জানিবলৈ পালোঁ। কিয়নো তুমি লোভ নকৰিবা, বিধানে ইয়াক নোকোৱা হ'লে লোভনো কি সেই বিষয়ে নাজানিলোহেঁতেন। কিন্তু পাপে চল পায় সেই আজ্ঞাৰ যোগেদি মোৰ অন্তৰত লোভ আদি সকলো অভিলাষ সাধন কৰিলে। কিয়নো বিধান অবিহনে পাপ মৃত। পূৰ্বতে বিধান অবিহনে মই জীয়াই আছিলোঁ, কিন্তু পাছত সেই আজ্ঞা অহাত পাপ পুনৰাই জীয়াই উঠিল আৰু মই মৰিলোঁ। দেখা গ'ল যে জীৱনৰ কাৰণে দিয়া যি আজ্ঞা, সেই আজ্ঞা মোৰ বাবে মৃত্যুজনক হ'ল। কিয়নো পাপে চল পায় সেই আজ্ঞাৰ যোগেদি মোক ভুলাই আৰু তাৰ দ্বাৰাই ই মোক বধ কৰিলে। এইকাৰণে বিধান পবিত্ৰ, আজ্ঞাও পবিত্ৰ, ন্যায়পৰায়ণ আৰু উত্তম। তেনেহ'লে যি উত্তম সেয়ে মোলৈ মৃত্যুজনক হ'লনে? এনে নহওক। কিন্তু যি উত্তম তাৰ দ্বাৰাই পাপে মোৰ জীৱনত মৃত্যু সাধন কৰাৰ যোগেদি সেয়ে পাপ বুলি প্ৰকাশ পায়, আৰু আজ্ঞাৰ দ্বাৰাই পাপ যেন অতিশয় পাপপূৰ্ণ হয়। এইকাৰণে পাপেহে মোৰ বাবে মৃত্যুজনক হ'ল। কিয়নো বিধান যে আত্মিক সেই বিষয়ে আমি জানো, কিন্তু মই হ'লে মাংসিক, মই পাপৰ অধীনলৈ বিকৃত হ'লোঁ। কাৰণ মই যি সাধন কৰোঁ সেই বিষয়ে মই আচলতে নাজানো। কিয়নো মোৰ ইচ্ছা অনুসাৰে আচৰণ নকৰোঁ, কিন্তু যিহকে ঘৃণাও তাকেই কৰোঁ। কিন্তু মোৰ ইচ্ছাৰ দৰে যদি নকৰোঁ, তেনেহ'লে বিধান যে উত্তম ইয়াক স্বীকাৰ কৰোঁ। কিন্তু এতিয়া মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপহে তাক সাধন কৰিছে। কিয়নো মই জানো মোৰ জীৱনত অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে। ইচ্ছা কৰিবলৈও মই সমৰ্থ, কিন্তু উত্তমতা সাধন কৰিবলৈ হ'লে নোৱাৰোঁ। কিয়নো যি উত্তমতালৈ ইচ্ছা হয় তাক নকৰোঁ, কিন্তু যি মন্দলৈ মোৰ ইচ্ছা নাই তাকেই কৰোঁ। কিন্তু মোৰ ইচ্ছাৰ দৰে যদি মই নকৰোঁ, তেনেহ'লে মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে। এতেকে বিচাৰি পাইছোঁ যে যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰত থাকে, এনে এক ধাৰণা মোৰ হৈছে। কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ, কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু মোৰ অংগ পতংগবোৰত থকা পাপৰ বিধানৰ অধীনত মোক বন্দী কৰা এনে আন এক ধাৰণা মোৰ অংগ পতংগবোৰত দেখোঁ। হায় হায়, মই কেনে দুৰ্ভগীয়া মানুহ! এই মৃত্যুৰ দেশৰ পৰা মোক কোনে নিস্তাৰ কৰিব? আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ। এতেকে এহাতে মই আপোন মনেৰে ঈশ্বৰৰ বিধানৰ, কিন্তু আনহাতে মাংসেৰে পাপৰ বিধানৰ সেৱা কৰ্ম কৰোঁ। ৰোমিয়াসকলৰ প্ৰতিপত্ৰ 8 অধ্যায়। ঐশ্বৰিক অনুগ্ৰহ পোৱা লোকৰ সৌভাগ্য। এইকাৰণে এতিয়া খ্ৰীষ্ট যীশুত থকা সকলৰ কোনো দণ্ড আজ্ঞা নাই। কিয়নো খ্ৰীষ্ট যীশুত মোৰ জীৱনক আত্মাৰ বিধানত পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে। বিধান মাংসৰ কাৰণে দুৰ্বল হোৱাত যি কৰিব নোৱাৰিলে, সেয়েহে ঈশ্বৰে নিজৰ পুত্ৰক পাপৰ অৰ্থে উৎসৰ্গিত হ'বলৈ পাপময় মাংসৰ সাদৃশ্যৰে পঠিয়ালে আৰু মাংসত পাপৰ দণ্ড আজ্ঞা দিলে। তেওঁ সেইটোৱে কৰিলে যাতে আমাৰ জীৱনত যেন বিধান সিদ্ধ কৰা হয়। সেয়েহে আমি মাংসিকৰ দৰে নহয়, কিন্তু আত্মা অনুসাৰে চলোৱা হওক। কিয়নো মাংস অনুসাৰে জীয়াই থকাসকলে মাংসিক বিষয় ভাবে, কিন্তু আত্মা অনুসাৰে জীয়াই থকাসকলে আত্মিক বিষয় ভাবে। কাৰণ মাংসৰ ভাৱ হ'ল মৃত্যু, কিন্তু আত্মাৰ ভাৱ হৈছে জীৱন আৰু শান্তি। কিয়নো মাংসৰ ভাৱ ঈশ্বৰলৈ শত্ৰুতা, কাৰণ সেই ঈশ্বৰৰ বিধানৰ বহিৰ্ভূত নহয় আৰু হ'বও নোৱাৰে। যিসকলে মাংসৰ বশত আছে তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে। যিয়েই নহওক, আপোনালোক মাংসৰ বশত নহয়, কিন্তু আত্মাৰ বশতহে আছে। আৰু সেই যদি সত্য হয়, তেনেহ'লে ঈশ্বৰৰ আত্মা আপোনালোকৰ অন্তৰত বাস কৰে। কিন্তু যিজনৰ খ্ৰীষ্টৰ আত্মা নাই, তেওঁ খ্ৰীষ্টৰ নহয়। যদি খ্ৰীষ্ট আপোনালোকৰ জীৱনত থাকে, তেনেহ'লে পাপৰ কাৰণে এই শৰীৰ মৰা, কিন্তু ধাৰ্মিকতাৰ বাবে আত্মাই জীৱন। যিজনে খ্ৰীষ্ট যীশুক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁৰ আত্মা যদি আপোনালোকৰ জীৱনত থাকে, তেনেহ'লে খ্ৰীষ্ট যীশুক মৃত লোকৰ মাজৰ পৰা তোলাজনে আপোনালোকত নিবাস কৰা তেওঁৰ আত্মাৰ যোগেদি আপোনালোকৰ মৰ্ত্য দেহকো জীয়াব। এতেকে সেই ভাইসকল, আমি মাংসৰ বশত জীয়াই থাকিবলৈ মাংসৰ ধৰুৱা নহওঁ। কাৰণ আপোনালোকে যদি মাংসৰ বশত জীয়াই থাকে, তেনেহ'লে আপোনালোক যেনে হ'লেও মৰিব। কিন্তু আত্মাৰ দ্বাৰাই যদি শৰীৰৰ কৰ্মবোৰ বধ কৰা হয়, তেনেহ'লে আপোনালোক জীৱ। কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত হয়, সেই সকলোৱে ঈশ্বৰৰ সন্তান। সেয়েহে আপোনালোকে ভয় কৰিবলৈ পুনৰাই দাসত্বৰ আত্মা পাইছে এনে নহয়, কিন্তু যি আত্মাৰ দ্বাৰা আমি আব্বা পিতৃ বুলি মাতো, এনে তুলনীয়া পুত্ৰৰ আত্মা পালে।
আমি যে ঈশ্বৰৰ সন্তান এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিয়ে। আমি যদি সন্তান হওঁ তেনেহ'লে উত্তৰাধিকাৰীও হওঁ। খ্ৰীষ্টে সৈতে মহিমান্বিত হ'বলৈ যদিহে আমি তেওঁৰ সৈতে দুখভোগ কৰোঁ তেনেহ'লে আমি ঈশ্বৰৰ আৰু খ্ৰীষ্টে সৈতে উত্তৰাধিকাৰী হওঁ। কিয়নো আমাৰ বাবে যি প্ৰতাপ প্ৰকাশিত হ'ব তাৰে সৈতে বৰ্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ মই কোনো বিষয় যোগ্য নহয় বুলি গণ্য কৰোঁ। কাৰণ ঈশ্বৰৰ সন্তানসকল প্ৰকাশিত হোৱালৈ সৃষ্টিৰ আশাই বাট চাই আছে। কাৰণ সৃষ্টিখন যে আপোন ইচ্ছাৰে অসাৰতাৰ বহিঃকৃত হ'ল এনে নহয়, কিন্তু বহকৰ্তাৰ কাৰণেহে হ'ল। সেয়ে এই আশাৰে হ'ল যে সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হয় ঈশ্বৰৰ সন্তানসকলৰ প্ৰতাপমূলক মুক্তি পাব। কিয়নো এতিয়াও গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাৰ দৰে দুখ পাই একেলগে ডেকাই আছে, ইয়াক আমি জানো। অকল সেয়ে নহয়, আত্মাৰ প্ৰথম ফল পোৱা যি আমি উতলনীয়া পুত্ৰৰ বাবলৈ বাট চাই আমাৰ শৰীৰৰ মুক্তিৰ অপেক্ষাৰে অন্তৰত ডেকাই আছো। কিয়নো আমি আশাৰেহে পৰিত্ৰাণ পালোঁ, কিন্তু দেখাত যি আশা সেয়াই আশা নহয়। কাৰণ যিহক দেখা যায় তালৈ কোনে আশা কৰে, কিন্তু আমি যিহক দেখা নাই তালৈ যদি আশা কৰোঁ তেনেহ'লে ধৈৰ্যৰেহে তালৈ বাট চাই থাকোঁ। সেই একেদৰে আত্মায়ো আমাৰ দুৰ্বলতাত উপকাৰ কৰে। কাৰণ উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে সেই বিষয়ে আমি নাজানো, কিন্তু আত্মাই নিজে আমাৰ বাবে অনিৰ্বচনীয় কেকনিৰে নিবেদন কৰে। আত্মাৰ ভাৱ কি সেই বিষয়ে অন্তৰ্যামী ঈশ্বৰে জানে। কাৰণ ঈশ্বৰৰ ইচ্ছা অনুসৰি তেওঁ পবিত্ৰ লোকৰ বাবে নিবেদন কৰে। আমি জানো যে যিসকলে ঈশ্বৰক প্ৰেম কৰে সেইসকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত। তেওঁলোকৰ বাবে তেওঁ মংগলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে। কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাইসকলৰ মাজত প্ৰথমে জন্ম হয়, সেইকাৰণে ঈশ্বৰে যিসকলক আগেয়ে জানিলে তেওঁলোকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তি অনুৰূপ হ'বলৈ আগেয়ে নিৰূপণো কৰিলে। আৰু যিসকলক আগেয়ে নিৰূপণ কৰিলে তেওঁলোকক আমন্ত্ৰণো কৰিলে। যিসকলক আমন্ত্ৰণ কৰিলে তেওঁলোকক ধাৰ্মিক বুলি গণিত কৰিলে, আৰু যিসকলক ধাৰ্মিক বুলি গণিত কৰিলে তেওঁলোকক মহিমান্বিত কৰিলে। তেতিয়াহ'লে এইবোৰ কথাত আমি কি ক'ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয় তেনেহ'লে আমাৰ বিপক্ষ কোন হ'ব পাৰে? যিজনে নিজৰ পুত্ৰকো মৰম নকৰি আমাৰ আটাইৰে কাৰণে তেওঁক উধাই দিলে, সেইজনে আমাক অনুগ্ৰহ কৰি তেওঁৰ সৈতে সকলো নিদিবনে? ঈশ্বৰৰ মনোনীতসকলৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰেহে ধাৰ্মিক বুলি গণিত কৰোঁতা। দণ্ডাজ্ঞা দিওঁতা নো কোন? যিজন মৰিল এনেকি মৃত লোকৰ মাজৰ পৰা ওলাও হ'ল, সেইজন খ্ৰীষ্ট যীশু। তেওঁ ঈশ্বৰৰ সোঁফালে থাকি আমাৰ কাৰণে নিবেদনো কৰি আছে। খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে? ক্লেশ বা সংকট, তাৰণা বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণ, সংশয় বা তৰোৱাল, এইবোৰে পাৰেনে? এই বিষয়ে লিখাও আছে, আমি তোমাৰ কাৰণে ওৰে দিনটো হত হ'ব লাগিছোঁ, কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হ'লোঁ। তথাপি আমাক প্ৰেম কৰাজনৰ যোগেদি এই সকলো কথাত আমি জয়তকৈও জয়যুক্ত। কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্তমান বা ভৱিষ্যত বিষয় বা পৰাক্ৰম, ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীশুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে। ৰোমীয়সকলৰ প্ৰতিপত্ৰ 9 অধ্যায়। ইজৰাইলৰ পতনত ঈশ্বৰৰ দোষ নাই। মই খ্ৰীষ্টৰ অধীনত সত্য কওঁ, মিছা নকওঁ, আৰু মোৰ বিবেকেও পবিত্ৰ আত্মাৰ অধীনত মোৰ পক্ষে সাক্ষ্য দিছে যে মোৰ হৃদয়ত অতি দুখ আৰু নিৰন্তৰ যাতনা হৈছে। কিয়নো যিসকল শৰীৰৰ সম্বন্ধে মোৰ স্বজাতীয়, মোৰ সেই ভাইসকলৰ কাৰণে মই নিজেই খ্ৰীষ্টৰ পৰা ভাৱগ্ৰস্ত হ'বলৈ ইচ্ছা কৰিব পাৰিলোহেঁতেন। তেওঁলোক ইজৰাইলীয়, তেওঁলোক তুলনীয়া পুত্ৰ, ঐশ্বৰ্য, নানা ধৰ্ম নিয়ম, বিধানশাস্ত্ৰ, আৰাধনা আৰু প্ৰতিজ্ঞাসমূহ তেওঁলোকৰ হয়। ওপৰ পুৰুষসকলো তেওঁলোকৰেই, আৰু শৰীৰৰ সম্বন্ধে খ্ৰীষ্টও তেওঁলোকৰ পৰাই হ'ল। যিজন সৰ্বোপৰি সেই ঈশ্বৰ যুগে যুগে ধন্য। আমেন। কিন্তু ঈশ্বৰৰ বাক্য যে বিফল হৈ পৰিল এনে নহয়। কিয়নো ইজৰাইলৰ পৰা হোৱা সকলোৱে যে ইজৰাইল এনে নহয়। তেওঁলোক আব্ৰাহামৰ বংশ হোৱাত সকলো যে তেওঁৰ সন্তান সেয়াও নহয়। কিন্তু ইছহাকৰ পৰাহে তোমাৰ বংশ বিখ্যাত হ'ব। এই শাস্ত্ৰীয় বচনৰ অৰ্থ হ'ল ঈশ্বৰৰ যি সন্তান তেওঁলোক ঈশ্বৰৰ সন্তান নহয়, কিন্তু প্ৰতিজ্ঞাৰ যি সন্তান তেওঁলোকহে বংশ বুলি গণিত হয়। কিয়নো প্ৰতিজ্ঞাৰ বাক্য এই, এনেকুৱা সময়ত মই আহিম, তেতিয়া ছাৰাৰ এটি পুত্ৰ হ'ব। অকল সেয়ে নহয়, কিন্তু ৰিবেকাও
এজনৰ পৰা আমাৰ পিতৃ ইছহাকৰ পৰা গৰ্ভৱতী হোৱাত সন্তান নউপজোতে আৰু ভাল বা বেয়া একো নকৰোঁতে কৰ্মৰ কাৰণে নহয়, কিন্তু আমন্ত্ৰণকাৰী ইচ্ছাৰ কাৰণে ঈশ্বৰৰ মনোনীতৰ দৰে হোৱা অভিপ্ৰায়ত থিৰে থাকিবলৈ তেওঁক কোৱা গৈছিল বোলে বৰটোৱে সৰুটোৰ সেৱাকৰ্ম কৰিব। এই বিষয়েও লিখা আছে, মই জাকোবক প্ৰেম কৰিলোঁ কিন্তু এছক ঘৃণ কৰিলোঁ। তেনেহ'লে আমি কি ক'ম? ঈশ্বৰত অধাৰ্মিকতা আছেনে? এনে নহওক, কিয়নো তেওঁ মুচিক কৈছিল, মই যিজনক দয়া কৰোঁ তেওঁকেই দয়া কৰিম, আৰু যিজনক কৃপা কৰোঁ তেওঁকেই কৃপা কৰিম। এতেকে এয়া ইচ্ছা কৰা বা দৌৰ মৰাজনৰ পৰা নহয়, কিন্তু দয়াকাৰী ঈশ্বৰৰ পৰাহে হয়। কিয়নো ধৰ্মশাস্ত্ৰই পৌৰণকো কৈছে, তোমাত মোৰ পৰাক্ৰম যেন দেখুৱাম, তাৰ বাবে আৰু গোটেই জগতত মোৰ নাম প্ৰচাৰিত হ'বৰ বাবে মই তোমাক তুলিলোঁ। এতেকে যিজনৰ বাবে তেওঁৰ ইচ্ছা হয় তেওঁকেই তেওঁ দয়া কৰে, আৰু যিজনৰ বাবে তেওঁৰ ইচ্ছা হয় তেওঁকেই তেওঁ কঠিন কৰে। তেতিয়া আপুনি মোক ক'ব বোলে, তেনেহ'লে তেওঁ আকৌ দুখ ধৰে কিয়? কিয়নো তেওঁৰ ইচ্ছাৰ প্ৰতিৰোধ কোনে কৰিলে? সেই অবাধ্য লোক, ঈশ্বৰক প্ৰত্যুত্তৰ কৰা তুমিনো কোন? নিৰ্মিত বস্তুৱে তুমি মোক এনেকুৱা কিয় কৰিলা বুলি নিৰ্মাণকৰ্তাক ক'বনে? একেলতা মাটিৰে সমাদৰলৈ এটা অনাদৰলৈ এটা এনে দুবিধ পাত্ৰ বনাবলৈ মাটিৰ ওপৰত কুমাৰৰ ক্ষমতা নাইনে? ঈশ্বৰে নিজ ক্ৰোধ দেখুৱাবৰ বাবে আৰু পৰাক্ৰম জনাবৰ ইচ্ছাৰে যদি বিনাশৰ কাৰণে যুগুত হোৱা ক্ৰোধৰ পাত্ৰসকলক অধিক সহিষ্ণুতাৰে শোষণ কৰিলে, আৰু যিসকলক প্ৰতাপৰ কাৰণে তেওঁ আগেয়ে প্ৰস্তুত কৰিলে, সেই অনুগ্ৰহৰ পাত্ৰবোৰত নিজ প্ৰতাপৰূপ ধনৰ বিষয় জনোৱাৰ অভিপ্ৰায়েৰে দয়াও সাধন কৰিলে। তেওঁ আমাক তেনেকুৱা দয়াৰ পাত্ৰ বুলি কেৱল ইহুদীসকলৰ মাজৰ পৰা নহয়, কিন্তু অনা ইহুদীসকলৰ মাজৰ পৰাও আমন্ত্ৰণ কৰিলে। সেইদৰে তেওঁ হোছেয়াৰ পুস্তকতো কৈছে, যি লোক মোৰ নহয় তেওঁক মোৰ লোক বুলি আৰু অপ্ৰিয়জনক প্ৰেমৰ বুলি মাতিম। আৰু তোমালোক মোৰ লোক নোহোৱা এই কথা যি ঠাইত তেওঁলোকক কোৱা হৈছিল, তাত তেওঁলোক জীৱনময় ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হ'ব। কিন্তু ইজৰাইলৰ বিষয়ে যিচয়াই এই কথা ঘোষণা কৰে, ইজৰাইলৰ সন্তানসকলৰ সংখ্যা যদিও সমুদ্ৰৰ বালিৰ নিচিনা হয়, তথাপি অৱশিষ্ট ভাগহে পৰিত্ৰাণ পাব। কিয়নো প্ৰভুৱে তেওঁৰ বাক্য সংক্ষিপ্ত আৰু সমাপ্ত কৰি পৃথিৱীত সিদ্ধ কৰিব। এই বিষয়ে যিচয়াই আগেয়ে কৈছিল, বাহিনীসমূহৰ প্ৰভুৱে আমাৰ বাবে সচ নৰখা হ'লে আমি চদুমৰ নিচিনা হলোহেঁতেন আৰু ঘমুৰা নগৰৰ তুল্য হলোহেঁতেন। নিজৰ দুখত ইজৰাইলৰ পতন। তেনেহ'লে আমি কি ক'ম? অনা ইহুদীসকলে ধাৰ্মিকতালৈ কাৰ্য নকৰিও ধাৰ্মিকতা পালে, কিন্তু ইজৰাইল লোকে ধাৰ্মিকতাৰ বিধানলৈ কাৰ্য কৰিও সেই বিধান নাপালে। কি কাৰণে? কিয়নো তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নহয়, কৰ্মৰ দ্বাৰাইহে পোৱা যায় বুলি কাৰ্য কৰিলে। উজুতি খোৱা শিলত তেওঁলোকে উজুতি খালে। এই বিষয়ে লিখাও আছে, চোৱা মই চিউনত উজুতি খোৱা শিল অৰ্থাৎ বিঘিনিজনক শিল হ'ম, তেওঁত বিশ্বাস কৰাজন লাজত নপৰিব। ৰোমীয়াসকলৰ প্ৰতিপত্ৰ 10 অধ্যায়। হে ভাইসকল, তেওঁলোকৰ বাবে মোৰ হৃদয়ৰ বাঞ্ছা আৰু ঈশ্বৰৰ আগত জনোৱা প্ৰাৰ্থনা এই যে তেওঁলোকে যেন পৰিত্ৰাণ পায়। ঈশ্বৰলৈ তেওঁলোকৰ আগ্ৰহ আছে বুলি মই তেওঁলোকৰ পক্ষে সাক্ষ্য দিছোঁ, কিন্তু সেই আগ্ৰহ জ্ঞান অনুসাৰে নহয়, কাৰণ তেওঁলোকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি নিজৰ ধাৰ্মিকতা স্থাপন কৰিবলৈ বিচাৰি ঈশ্বৰৰ ধাৰ্মিকতাৰ বহিৰ্ভূত নহ'ল। কিয়নো ধাৰ্মিকতাৰ কাৰণে বিশ্বাস কৰা প্ৰত্যেকজনৰ বাবে খ্ৰীষ্টীয় হ'ল বিধানৰ সম্পূৰ্ণতা। কাৰণ মুচিয়ে লিখিছে যে যি মানুহে ব্যৱস্থামূলক ধাৰ্মিকতা পালন কৰে তেওঁহে এই ধাৰ্মিকতাৰ দ্বাৰা জীয়াই থাকিব। কিন্তু বিশ্বাসমূলক ধাৰ্মিকতাই এইদৰে কয়, তুমি নিজ হৃদয়ত নকবা যে স্বৰ্গলৈ কোন উঠিব, অৰ্থাৎ খ্ৰীষ্টক নমাই আনিবলৈ, বা অগাধ ঠাইলৈ কোন নামিব, অৰ্থাৎ মৃতলোকৰ মাজৰ পৰা খ্ৰীষ্টক তুলি আনিবলৈ। কিন্তু ই কি কয়? সেই বাক্য তোমাৰ ওচৰত, তোমাৰ মুখত আৰু তোমাৰ হৃদয়তে আছে। সেয়ে আমি ঘোষণা কৰা বিশ্বাসৰ বাক্য। কিয়নো আপুনি যদি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰে আৰু ঈশ্বৰে যে তেওঁক মৃতলোকৰ মাজৰ পৰা তুলিলে ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰে, তেনেহ'লে পৰিত্ৰাণ পাব। কাৰণ ধাৰ্মিকতাৰ কাৰণে হৃদয়েৰে বিশ্বাস কৰা হয় আৰু পৰিত্ৰাণৰ কাৰণে মুখেৰে স্বীকাৰ কৰা হয়। কিয়নো ধৰ্মশাস্ত্ৰৰ বচনে কৈছে, যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ লাজত নপৰিব। কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই, কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে। যিমান মানুহে তেওঁক বিশ্বাস কৰে তেওঁলোকৰ বাবে তেওঁ ধনৱান।
কাৰণ যিকোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে তেওঁ পৰিত্ৰাণ পাব। এতেকে যিজনক তেওঁলোকে বিশ্বাস কৰা নাই সেইজনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব, আৰু যিজনৰ বিষয়ে শুনা নাই তেওঁকনো কেনেকৈ বিশ্বাস কৰিব, আৰু ঘোষণাকাৰী নহ'লে কেনেকৈ শুনিব, আৰু পঠোৱা নহ'লে কোনে ঘোষণা কৰিব। এই বিষয়ে লিখাও আছে, মংগলৰ শুভবাৰ্তা প্ৰচাৰ কৰাসকলৰ ভৰি কেনে সুন্দৰ। কিন্তু সকলোৱে যে শুভবাৰ্তা মানি ল'লে এনে নহয়, কাৰণ যীশুৱে কৈছে, হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে? এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়। কিন্তু মই কওঁ, তোমালোকে জানো শুনিবলৈ পোৱা নাই? অৱশ্যে পালে। তেওঁলোকৰ স্বৰ গোটেই পৃথিৱীলৈ আৰু তেওঁলোকৰ কথা জগতৰ সীমালৈকে বিয়পি গ'ল। তদুপৰি মই কওঁ, ইজৰাইলৰ লোকে জানো জানিবলৈ পোৱা নাই? প্ৰথমতে মুচিয়ে কৈছে, নগণ্য জাতিৰ দ্বাৰাই তোমালোকৰ ঈৰ্ষা জন্মাম, নিৰ্বোধ জাতিৰ দ্বাৰাই তোমালোকৰ খং তোলাম। আৰু যীশুৱেও অতি সাহস কৰি কৈছে, যিসকলে মোক নিবিচাৰিলে তেওঁলোকে মোক পালে, যিবিলাকে মোৰ বিষয়ে নুসুধিলে তেওঁলোকৰ আগত মই প্ৰকাশিত হলো। কিন্তু ইজৰাইলৰ লোকৰ বিষয়ে তেওঁ কৈছে, আজ্ঞা নমনা আৰু আপত্তি কৰা লোকলৈ মই পুৰে দিনটো হাত মেলিলো। ৰোমীয়সকলৰ প্ৰতিপত্ৰ 11 অধ্যায়। পতিত ইজৰাইলে শেষত পৰিত্ৰাণ পাব। তেনেহলে মই কওঁ, ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলেনে? এনে নহওক, কিয়নো ময়ো আব্ৰাহামৰ বংশৰ বিন্যামিন পৈদৰ এজন ইছৰাইলীয়া। ঈশ্বৰে আগেয়ে জনা নিজ লোকক ত্যাগ কৰা নাই, নতুবা এলিয়াৰ বিৱৰণত শাস্ত্ৰই কি কৈছে সেই বিষয়ে আপোনালোকে নাজানেনে? তেওঁ ইজৰাইলৰ লোকৰ বিৰুদ্ধে ঈশ্বৰৰ আগত কিদৰে নিবেদন কৰিছিল? তেওঁ কৈছিল, হে প্ৰভু, লোকসকলে তোমাৰ ভাৱবাদীসকলক বধ কৰিলে, তোমাৰ বেদীবোৰ খান্দি পেলালে, আৰু এতিয়া মইহে অৱশিষ্ট আছো, মোৰো প্ৰাণ তেওঁলোকে বিচাৰি আছে। কিন্তু উত্তৰত ঈশ্বৰে তেওঁক কি ক'লে? বাল দেৱতাৰ আগত আঁঠু নোলোৱাকৈ থকা এনে 7,000 মানুহ মই নিজলৈ অৱশিষ্ট ৰাখিলো। এইদৰে বৰ্তমান কালতো অনুগ্ৰহেৰে মনোনীত কৰা অৱশিষ্ট লোক আছে। কিন্তু সেই যদি অনুগ্ৰহেৰে হয় তেনেহলে কৰ্মৰে নহয়, অন্যথা সেই অনুগ্ৰহ হৈ নাথাকে। তেনেহলে কি? ইজৰাইলে যি বিচাৰিছে সেই পোৱা নাই, কিন্তু মনোনীত লোকে তাক পালে। অৱশিষ্টসকলক কঠিন কৰা হ'ল। এই বিষয়ে এইদৰে লিখাও আছে, ঈশ্বৰে সিহঁতক মূৰ্ছাজনক আত্মা আৰু যাতে নেদেখিব এনে চকু আৰু যাতে নুশুনিব এনে কাণ দিলে। আজিলৈকে তেওঁলোক সেইদৰেই আছে। আৰু দাউদেও কৈছে, সিহঁতৰ ভোজনৰ মেজ সিহঁতলৈ ফান, আৰু কুণ্ডা বিঘিনি আৰু প্ৰতিফল স্বৰূপ হওক। সিহঁতে নেদেখিবলৈ সিহঁতৰ চকু অন্ধকাৰময় হওক, আৰু আপুনি সিহঁতৰ পিঠি সদায় খুজি কৰক। তেনেহলে মই কওঁ, তেওঁলোকে পৰিবলৈ উজুতি খালেনে? এনে নহওঁ, কিন্তু তেওঁলোকৰ অন্তৰ্জ্বালা জন্মাবলৈ তেওঁলোকৰ অপৰাধৰ দ্বাৰাই অনা ইহুদীসকলৰ পৰিত্ৰাণ হ'ল। পাছত তেওঁলোকৰ অপৰাধেই যদি জগতৰ ধন আৰু তেওঁলোকৰ হানিয়ে যদি অনা ইহুদীসকলৰ ধন হয়, তেনেহলে তেওঁলোকৰ পৰিপূৰ্ণতা তাতকৈ কিমান অধিক হ'ব। এতিয়া অনা ইহুদী লোক যি আপোনালোকক মই কৈছো, যেতিয়ালৈকে মই অনা ইহুদীসকলৰ নিযুক্ত পাচনি হৈ আছো, মোৰ সেই পৰিচৰ্যা পদৰ গৌৰৱ কৰিছো। কিজানি কোনোমতে মোৰ স্বজাতীয় সকলো অন্তৰ্জ্বালা জন্মাই তেওঁলোকৰ কিছুমানৰ পৰিত্ৰাণ কৰাব পাৰোঁ। কিয়নো তেওঁলোকক ত্যাগ কৰাই যদি জগতৰ মিলন হয়, তেনেহলে তেওঁলোকক গ্ৰহণ কৰাই মৃতসকলৰ জীৱন লাভৰ বাহিৰে আন কি হ'ব পাৰে? যদি সনা পিঠাগুৰি প্ৰথম ভাগ পবিত্ৰ, তেনেহলে গোটেই হলদাই পবিত্ৰ, আৰু যদি শিপা পবিত্ৰ, তেনেহলে ডালবোৰো পবিত্ৰ। কিন্তু কেতবোৰ ডাল যদি ভাঙি পেলোৱা হ'ল, আৰু আপুনি বনৰীয়া জলফাই গছ হৈও যদিও সেইবোৰৰ মাজত কলম স্বৰূপে লগোৱা হ'ল, আৰু আপুনি জলফাই শিপাৰ ৰসৰ সহভাগী হ'ল, তেনেহলে ডালবোৰৰ বিৰুদ্ধে দৰ্প নকৰিব। যদিও দৰ্প কৰে, তথাপি আপুনি যে শিপাক ভৰণ পোষণ দি আছে এনে নহয়, কিন্তু শিপাইহে আপোনাক ভৰণ পোষণ দি আছে। ইয়াতে আপুনি ক'ব, মোক কলম স্বৰূপে লগাবলৈহে ডালবোৰ ভাঙি পেলোৱা হ'ল। সঁচা, তেওঁলোকৰ অবিশ্বাসৰ কাৰণে সেইবোৰ ভাঙি পেলোৱা হ'ল। আপুনি হলে বিশ্বাসৰ দ্বাৰাই স্থিৰ হৈ আছে। উচ্চ মানৰ নহ'ব, বৰং ভয় কৰক, কাৰণ যদি ঈশ্বৰে স্বাভাৱিক ডালবোৰক মৰম নকৰিলে, তেনেহলে আপোনাকো মৰম নকৰিব। এতেকে ঈশ্বৰৰ স্নেহ আৰু তীক্ষ্ণ ভাৱ চাওক। এফালে যিসকল ইহুদী তেওঁলোকৰ বাবে হৈছে তীক্ষ্ণ ভাৱ, আনফালে আপোনালোকৰ বাবে তেওঁৰ ভাৱ হৈছে স্নেহশীল। যদি আপুনি সেই স্নেহ ভাৱত থাকে তেতিয়াহে, নহলে আপুনিও কটা যাব। যদি সেইবোৰ অবিশ্বাসত নাথাকে, তেনেহলে সেইবোৰকো কলম স্বৰূপে লগোৱা হ'ব, কিয়নো সেইবোৰক পুনৰ
কলম স্বৰূপে লগাবলৈ ঈশ্বৰৰ সক্ষম। কাৰণ স্বাভাৱিক বনৰীয়া জলফাই গছৰ পৰা কটা যোৱা যি আপুনি যদি স্বভাৱৰ বিপৰীতে উত্তম জলফাই গছত কলম স্বৰূপে লগোৱা হ'ল, তেনেহ'লে স্বাভাৱিক ডাল যি সেই ইহুদীসকল কিমান অধিক নিঃসন্দেহে নিজৰ জলফাই গছত কলম স্বৰূপে লগোৱা হ'ব। কিয়নো হে ভাইসকল, আপোনালোকে যে নিজকে জ্ঞানৱন্ত বুলি নামানে, এইকাৰণে যেতিয়ালৈকে অনা ইহুদীসকলৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে কিছু পৰিমাণে ইজৰাইলী লোকৰ যে কঠিনতা জন্মিল, এই নিগুৰ তত্ত্ব আপোনালোকে নজনাকৈ থকাটো মোৰ ইচ্ছা নাই। এইদৰে সকলো ইজৰাইলী লোকে পৰিত্ৰাণ পাব, এই বিষয়ে লিখাও আছে। চিউনৰ পৰা উদ্ধাৰকৰ্তা আহিব, তেওঁ জাকুবৰ বংশৰ পৰা ভক্তিৰ লংঘন দূৰ কৰিব, আৰু এয়ে তেওঁলোকে সৈতে মোৰ নিয়ম হ'ব। তেতিয়া মই তেওঁলোকৰ পাপ গুচাম। এফালে তেওঁলোক শুভবাৰ্তাৰ সম্বন্ধে আপোনালোকৰ কাৰণে শত্ৰু, কিন্তু আনফালে ঈশ্বৰৰ মনোনীতৰ সম্বন্ধে তেওঁলোক ওপৰ পুৰুষসকলৰ কাৰণে প্ৰিয় পাত্ৰ। কিয়নো ঈশ্বৰৰ অনুগ্ৰহৰ বৰ আৰু আমন্ত্ৰণ অপৰিৱৰ্তনীয়। কাৰণ যেনেকৈ আপোনালোকে আগে ঈশ্বৰৰ অবাধ্য আছিল, কিন্তু এতিয়া তেওঁলোকৰ অবাধ্যতাৰ কাৰণে দয়া পালে, যেনেকৈ এতিয়া এই ইহুদীসকলেও যেন আপোনালোকৰ দয়া প্ৰাপ্তিৰ কাৰণে দয়া পায়, তাৰ বাবে তেওঁলোক এতিয়া অবাধ্য হ'ল। কিয়নো ঈশ্বৰে সকলোকে দয়া কৰিবৰ বাবে সকলোকে অবাধ্যতাত বন্ধ কৰিলে। ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে গভীৰ, তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য, আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য। কিয়নো প্ৰভুৰ মন কোনে জানিলে, আৰু তেওঁৰ মন্ত্ৰণাকাৰীয়ে বা কোন হ'ল, নতুবা কোনে ঈশ্বৰলৈ আগেয়ে দিলে যে তাৰ বাবে তেওঁক প্ৰতিদান কৰিব লাগে। কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণেই হয়। তেওঁৰে মহিমা চিৰকাল হওক। আমেন। ৰোমীয়সকলৰ প্ৰতিপত্ৰ 12 অধ্যায়। ধৰ্মাচৰণ কৰাৰ বিষয়ে নানা বিধান। এতেকে হে ভাইসকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক। এয়ে আপোনালোকৰ যুক্তিসংগত আৰাধনা। আপোনালোক জগতৰ অনুৰূপ নহ'ব, কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, যাতে আপোনালোকে পৰীক্ষা কৰি জানি লওক কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ। কিয়নো এই ঈশ্বৰৰ ইচ্ছা। কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেকজনক কওঁ যে উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক, কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক। কাৰণ আমাৰ এই শৰীৰত যেনেকৈ অনেক অংগ প্ৰত্যংগ আছে, অথচ সেই সকলো অংগ প্ৰত্যংগৰ এক ৰূপৰ কাৰ্য নহয়, তেনেকৈ আমিও অনেক হৈ খ্ৰীষ্টত এক দেহ হওঁ, আৰু প্ৰতিজনে পৰস্পৰৰ অংগ প্ৰত্যংগ হৈ আছো। কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্তি হৈছো। সেই বৰ যদি ভাৱবাণী হয়, তেনেহ'লে বিশ্বাসৰ পৰিমাণেৰে সেয়া কওঁ হওক। যদি পৰিচৰ্যাৰ বৰ হয়, তেনেহ'লে পৰিচৰ্যাতে থাকো হওক, বা শিক্ষা দিওঁতাই শিক্ষা দিয়া কাৰ্যত থাকো হওক, উদগাওঁতাই উদগোৱা কাৰ্যত থাকক, দান দিওঁতাই দানশীলতাৰে দান কৰক, শাসন কৰাজনে যত্নেৰে শাসন কৰক, দয়া কৰাজনে হৰ্ষিত মনেৰে দয়া কৰক, প্ৰেম অকল্পিত হওক, যি মন্দ তাক ঘৃণ কৰক, যি উত্তম তাত আসক্ত হওক, ভাতৃপ্ৰেমত পৰস্পৰ স্নেহশীল হওক, আৰু সমাদৰ কৰা কথাত ইজনে সিজনতকৈ আগ হওক, যত্নত এলেহুৱা নহ'ব, আত্মাত উৎসাহী হওক, প্ৰভুৰ সেৱা কৰ্ম কৰক, আশাত আনন্দ কৰক, ক্লেশত সহনীয় হওক, প্ৰাৰ্থনাত লাগি থাকক, পবিত্ৰ লোকসকলৰ অভাৱ দূৰ কৰা কথাত তেওঁলোকৰ সহভাগী হওক, অতিথি সেৱাত আসক্ত হওক, যিসকলে আপোনালোকক তাড়না কৰে তেওঁলোকক আশীৰ্বাদ কৰক, ভাও নিদি আশীৰ্বাদ কৰক, যিসকলে আনন্দ কৰে তেওঁলোকে সৈতে আনন্দ কৰক, যিসকলে ক্ৰন্দন কৰে তেওঁলোকে সৈতে ক্ৰন্দন কৰক। আপোনালোকৰ পৰস্পৰৰ ভাৱ এক হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি সামান্য লোকৰ দৰে চলক, নিজৰ নিজৰ মনত জ্ঞানী নহ'ব, অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিব। সকলো মানুহে দেখাত যি উত্তম সেই উত্তমলৈ চিন্তা কৰক। যদি হ'ব পাৰে তেনেহ'লে আপোনালোকৰ সাধ্য অনুসাৰে সকলো মানুহৰ সৈতে শান্তিৰে থাকক। হে প্ৰিয়সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাইত হ'ব। কিয়নো এনেদৰে লিখা আছে, প্ৰভুৱে কৈছে, প্ৰতিকাৰ কৰা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম। কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে তেনেহ'লে তেওঁক ভোজন কৰোৱা, যদি তেওঁৰ পিয়াহ লাগে তেনেহ'লে জল পান কৰোৱা। তেনেকৈয়ে তেওঁৰ মূৰত জ্বলি থকা অঙঠা দম কৰি থব। কুকৰ্মৰ দ্বাৰাই পৰাজিত নহয়, ভাল কৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰক। ৰোমীয়সকলৰ প্ৰতিপত্ৰ 13 অধ্যায়। ৰজা আৰু মনুষ্য
সমাজৰ প্ৰতি কৰ্তব্য। প্ৰত্যেক ব্যক্তিয়ে শাসনকৰ্তাসকলৰ বহীভূত হওক, কিয়নো ঈশ্বৰৰ পৰা নাহিলে কোনেও কৃতিত্ব নাপায়, আৰু যি আছে সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত। এতেকে যিজনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে তেওঁ ঈশ্বৰৰ আজ্ঞাৰ প্ৰতিৰোধ কৰে, আৰু যিসকলে প্ৰতিৰোধ কৰে তেওঁলোকে নিজেই নিজলৈ দণ্ডাজ্ঞা মাতি আনে। কিয়নো শাসনকৰ্তাসকল ভাল কৰ্মলৈ নহয়, কিন্তু কুকৰ্মলৈহে ভয়ৰ কাৰণ হয়। আপুনি ক্ষমতালৈ নিৰ্ভয়ে থাকিব খোজেনে? তেনেহ'লে ভাল কৰ্ম কৰক, তেতিয়াহে প্ৰশংসা পাব, কিয়নো আপোনাৰ ভালৰ কাৰণে তেওঁ ঈশ্বৰৰ পৰিচাৰক হৈছে। কিন্তু আপুনি যদি কুকৰ্ম কৰে তেনেহ'লে ভয় কৰিব, কিয়নো তেওঁ তৰোৱাল ব্ৰেঠা ধৰিছে। এনে নহয়, কাৰণ তেওঁ ঈশ্বৰৰ পৰিচাৰক, দুৰাচাৰী লোকলৈ ক্ৰোধৰ অৰ্থে তেওঁ প্ৰতিফল দিওঁতা। এই কাৰণে বহীভূত হওক, অকল ক্ৰোধৰ ভয়ত নহয়, বিবেকৰ কাৰণেও ঈশ্বৰৰ বহীভূত হ'ব লাগে। আৰু এই কাৰণে আপোনালোকে দিবলগীয়া কৰ আদায় দিয়ক, কিয়নো তেওঁলোক ঈশ্বৰৰ সেৱক হৈ সেই কৰ্মতে লাগি থাকে। যাৰ যি পাবলগীয়া তেওঁ তাক দিয়ক, কৰ দিবলগীয়া কৰ দিয়ক, মাচুল দিবলগীয়াক মাচুল দিয়ক, ভয় কৰিব লগাজনক ভয় কৰক, সন্মান কৰিবলগীয়াজনক সন্মান কৰক। পৰস্পৰে প্ৰেম কৰাৰ বাহিৰে আন কোনো কথাত আপোনালোক কাৰো ধৰুৱা নহ'ব, কিয়নো যিজনে আন লোকক প্ৰেম কৰে তেওঁ বিধানকো সিদ্ধ কৰিলে। কিয়নো ব্যভিচাৰ নকৰিবা, নৰবধ নকৰিবা, চুৰ নকৰিবা, লোভ নকৰিবা আদি কৰি আন কোনো আজ্ঞাও যদি আছে তেনেহ'লে এই কথাতে এইবোৰ পোৱা যায়। তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। প্ৰেমে চুবুৰীয়াৰ অনিষ্ট সাধন নকৰে, এইকাৰণে প্ৰেমেৰে বিধান পালন কৰা হয়। এইকাৰণে আপোনালোকে এই কাল জানে যে এতিয়াই টোপনিৰ পৰা সাৰ পাবৰ সময় হ'ল, কিয়নো প্ৰথমে যেতিয়া আমি বিশ্বাস কৰিলোঁ তেতিয়াতকৈ এতিয়া পৰিত্ৰাণ আমাৰ ওচৰ হ'ল। ৰাতিৰ অধিক ভাগ গ'ল, দিন ওচৰ চাপিল। সেইকাৰণে আহক, আন্ধাৰৰ কৰ্ম এৰি থৈ পোহৰৰ সাজ পিন্ধো হওক। ৰং ৰস, মত্ততা, লম্পট আচৰণ, কামাভিলাস, বিবাদ আৰু ঈৰ্ষা এইবোৰ ত্যাগ কৰি দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁ হওক। কিন্তু আপোনালোকে প্ৰভু যীশুখ্ৰীষ্টৰ সেই নৈতিক চৰিত্ৰ স্বীকাৰ কৰক আৰু অভিলাষপূৰ্ণ কৰিবৰ বাবে নিজ নিজ মাংসৰ অৰ্থে একো আয়োজন নকৰিব। ৰোমীয়াসকলৰ প্ৰতিপত্ৰ 14 অধ্যায়। বিশ্বাসত দুৰ্বল ভাইসকলৰ প্ৰতি কৰ্তব্য। যিজন বিশ্বাসত দুৰ্বল তেওঁক বিচাৰ নকৰি আপোনালোকে গ্ৰহণ কৰক, কিন্তু ভিন্ন মত, বিবাদ বা সুদবিচাৰ কৰিবৰ অৰ্থে নহয়। কোনো এজনৰ সকলো বস্তু খাবলৈ বিশ্বাস আছে, কিন্তু আনহাতে যিজন দুৰ্বল তেওঁ কেৱল শাক পাচলিহে খায়। যিজন লোকে সকলো খায় তেওঁ নোখোৱাজনক সেও জ্ঞান নকৰক, আৰু যিজনে নাখায় তেওঁ খোৱাজনৰ বিচাৰ নকৰক, কিয়নো ঈশ্বৰে তেওঁক গ্ৰহণ কৰিলে। আপুনি লোকৰ দাসৰ যে বিচাৰ কৰিছে, আপুনি কোন? তেওঁ নিজ প্ৰভুৰ আগত হয় থিৰে থাকে নাইবা পৰে, কিন্তু তেওঁক স্থিৰ কৰা যাব, কিয়নো প্ৰভুৱে তেওঁক স্থিৰ কৰিব পাৰে। কোনো এজনে যদি এটা দিনক আন দিনতকৈ অধিক মান্য কৰে, আনহাতে কোনোৱে সকলো দিনকে সমানে মান্য কৰে, কিন্তু প্ৰতিজনে নিজ নিজ মন বিশ্বাসত দৃঢ় কৰি ৰাখক। যিজনে বিশেষ দিন মানে তেওঁ প্ৰভুৰ উদ্দেশ্যে সেই দিনক মানক। যিজনে খায় তেওঁ প্ৰভুৰ উদ্দেশ্যে খাওক, কিয়নো তেওঁ ঈশ্বৰৰ ধন্যবাদ কৰে। যিজনে নাখায় তেওঁ প্ৰভুৰ উদ্দেশ্যে নাখাওক আৰু ঈশ্বৰৰ ধন্যবাদ কৰক। কিয়নো আমাৰ কোনেও নিজৰ কাৰণে জীয়াই নাথাকোঁ আৰু কোনেও নিজৰ কাৰণে নমৰোঁ। কিয়নো যদি আমি জীয়াই থাকোঁ তেনেহ'লে প্ৰভুৰ উদ্দেশ্যে জীওঁ, আৰু যদি মৰোঁ তেনেহ'লে প্ৰভুৰ উদ্দেশ্যেই মৰোঁ। এইকাৰণে যদি জীওঁ বা মৰোঁ আমি প্ৰভুৰে হৈ আছোঁ। কিয়নো মৃত্যু হোৱাসকলৰ আৰু জীৱিতসকলৰ প্ৰভু হ'বলৈ খ্ৰীষ্ট মৰিল আৰু জীও উঠিল। কিন্তু আপুনি কিয় নিজৰ ভাইৰাৰ সুদবিচাৰ কৰিছে? আপোনাৰ ভাইৰাকনো কিয় হেব জ্ঞান কৰিছে? কিয়নো আমি সকলোৱে ঈশ্বৰৰ বিচাৰৰ আসনৰ আগত থিয় হওঁ, কাৰণ এনেকৈ লিখা আছে, প্ৰভুৱে যে কৈছে সকলোৱে মোৰ আগত আঁঠু ল'ব আৰু প্ৰত্যেক জীৱাই ঈশ্বৰৰ গৌৰৱ কৰিব। এনেদৰে আমি প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাপ দিব লাগিব। এইকাৰণে আমি কেতিয়াও পৰস্পৰৰ সুদবিচাৰ নকৰিম, কিন্তু ইয়াৰ পৰিৱৰ্তে আপোনালোকে এই বিচাৰ কৰক, কোনেও যেন নিজ ভাইৰ আগত বিপত্তিজনক বস্তু বা ফান পাতি নাৰাখে। স্বভাৱতে কোনো বস্তু যে অশুচি নহয় ইয়াক মই জানো আৰু প্ৰভু যীশু দৃঢ় বিশ্বাস কৰোঁ। কিন্তু যিজনে যি বস্তু অশুচি বুলি জ্ঞান কৰে তেওঁলৈ সেই বস্তু অশুচি হয়। কিয়নো আপোনাৰ খোৱা বস্তুৰ দ্বাৰা যদি আপোনাৰ ভাই দুখিত হয় তেনেহ'লে আপুনি প্ৰেম আচৰণ কৰা নহ'ল। যিজনৰ কাৰণে খ্ৰীষ্ট মৰিল সেইজনক আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই বিনষ্ট নকৰিব। এতেকে আপোনালোকৰ ভাল কৰ্মবোৰ আন লোকৰ ঠাট্টা নিন্দাৰ কাৰণ হ'বলৈ নিদিব। কিয়নো ভোজন বা পান কৰা ঈশ্বৰৰ ৰাজ্য নহয়, কিন্তু ধাৰ্মিকতা, শান্তি আৰু পবিত্ৰ আত্মাৰ আনন্দ এইবোৰেহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ। কাৰণ এই বিষয়ে যিজনে খ্ৰীষ্টৰ সেৱা কৰ্ম কৰে
তেওঁ ঈশ্বৰৰ গ্ৰহণকাৰী আৰু ব্যক্তিসকলৰ আগতো পৰীক্ষাহিত। এতেকে শান্তিজনক আৰু পৰস্পৰৰ উন্নতি সাধক যি আছে সেইবোৰহে অনুসৰণ কৰোঁ আহক। হোৱা বস্তুৰ কাৰণে ঈশ্বৰৰ কৰ্ম বিনষ্ট নকৰিব। সকলো বস্তু সূচী, তথাপি যি মানুহে যি ভোজন কৰিলে তেওঁলৈ বিঘিনি জন্মে, সেইটোৱে তেওঁলৈ মন্দ। মঙহ খোৱা বা দ্ৰাক্ষাৰস পান কৰা বা আন যি কাৰ্যৰ দ্বাৰাই আপোনাৰ ভাইৰাই দুখী হয় সেইবোৰ নকৰাই উচিত। আপোনাৰ যি নিৰ্দিষ্ট বিশ্বাসবোৰ আছে সেইবোৰ আপোনাৰ আৰু ঈশ্বৰৰ মাজত ৰাখক। যিজনে যি বিষয়ক যোগ্য জ্ঞান কৰে সেই বিষয়ত নিজৰ বিচাৰ নকৰাজনৰ ধন্য। কিন্তু সংশয় কৰাজনে যদি খায় তেনেহ'লে তেওঁক দোষী কৰা হ'ল, কিয়নো সেয়ে বিশ্বাসমূলক নহয়, আৰু যি বিশ্বাসমূলক নহয় সেই সকলোৱে পাপ। ৰোমীয়াসকলৰ প্ৰতি পত্ৰ 15 অধ্যায়। কিন্তু বলৱন্ত যি আমি নিজক সন্তুষ্ট নকৰি দুৰ্বল লোকসকলৰ দুৰ্বলতাৰো ভাৰ বোৱা উচিত। আমাৰ প্ৰতিজনে নিজ চুবুৰীয়াক ধৰ্মৰ বৃদ্ধি কৰিবলৈ তেওঁৰ ভাললৈ চাই তেওঁক সন্তুষ্ট কৰক। কিয়নো খ্ৰীষ্টইও নিজকে নিজে সন্তুষ্ট নকৰিলে, কিন্তু যেনেদৰে লিখা আছিল বোলে, তোমাক নিন্দা কৰা সকলৰ নিন্দাও মোৰ ওপৰত পৰিল। ঠিক সেইদৰে হ'ল, কিয়নো আগে যিবোৰ কথা লিখা হৈছিল সেইবোৰ আমি ধৈৰ্যৰে আৰু শাস্ত্ৰৰ সান্তনাৰে ভাষা পাবলৈ আমাৰ শিক্ষাৰ কাৰণেহে লিখা হৈছিল। এতিয়া যিজন ধৈৰ্য আৰু সান্তনাৰ ঈশ্বৰ, তেওঁ আপোনালোকক খ্ৰীষ্ট যীশুৰ মত অনুসাৰে এক মন হ'বলৈ সাহায্য প্ৰদান কৰক। এইদৰে আপোনালোকে এক মনেৰে আৰু এক স্বৰেৰে আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ প্ৰশংসা কৰক। ইহুদী আৰু অনা ইহুদীসকলৰ প্ৰতি যীশুৰ প্ৰেম। এটাকে ঈশ্বৰৰ মহিমাৰ অৰ্থে যেনেকৈ খ্ৰীষ্টে আপোনালোকক গ্ৰহণ কৰিলে তেনেকৈ আপোনালোকেও ইজনে সিজনক গ্ৰহণ কৰক। কিয়নো মই কওঁ, ওপৰ পুৰুষসকলক দিয়া প্ৰতিজ্ঞাবোৰ নিশ্চিত কৰিবলৈ আৰু ঈশ্বৰৰ সত্যতাৰ পক্ষে যীশুক চুনত হোৱাসকলৰ পৰিচাৰক কৰা হ'ল, আৰু অনা ইহুদী লোকেও ঈশ্বৰৰ দ্বাৰাই অৰ্থাৎ তেওঁক গৌৰৱান্বিত কৰিবলৈ এই বিষয়ে এনেধৰণে লিখাও আছে, এইকাৰণে মই অনা ইহুদীসকলৰ মাজত তোমাৰ স্তুতি কৰিম আৰু তোমাৰ নামেৰে গীতো গাম। আকৌ কৈছে, সেই অনা ইহুদীসকল, তেওঁলোকৰ সৈতে আনন্দ কৰা, আকৌ প্ৰভু প্ৰশংসা কৰা। সেই সকলো অনা ইহুদী আৰু সকলোৱে যেন প্ৰশংসা কৰক। আকৌ যীশুৱেও কৈছে, যীশুৰ পৰা এনে এটি গজালি ওলাব, যিজনে অনা ইহুদীসকলৰ ওপৰত শাসন কৰিবলৈ উঠিব, আৰু তেওঁত অনা ইহুদী লোকসকলে ভৰসা কৰিব। এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক। নিজৰ বিষয়ে পৌলৰ নানা কথা আৰু মংগলবাদ। হে মোৰ ভাইসকল, আপোনালোকৰ বিষয়ে মোৰ নিজৰো এই দৃঢ় বিশ্বাস আছে যে আপোনালোক সকলোৱে জ্ঞানত আৰু পৰস্পৰক চেতনা দিবলৈ সমৰ্থ হৈ মংগল ভাৱত পৰিপূৰ্ণ হৈ আছে। কিয়নো ঈশ্বৰে মোক দিয়া এই অনুগ্ৰহৰ কাৰণে আপোনালোকক পুনৰ সোঁৱৰাবলৈ কিছুমান বিষয়ত বেছি সাহসেৰে লিখিলোঁ। অনা ইহুদীসকলে যেন পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰকৃত নৈবদ্য স্বৰূপে পৰম গ্ৰহণীয় হয়, এই আশয়েৰে মই অনা ইহুদীসকলৰ বাবে খ্ৰীষ্ট যীশুৰ সেৱকৰূপে ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰিবলৈ পালোঁ। এতেকে ঈশ্বৰ সম্বন্ধীয় কাৰ্যৰ বিষয়ে খ্ৰীষ্ট যীশুত মোৰ শ্লাঘা আছে। কিয়নো মই যে কোনো কাম কৰিছোঁ এই কথা মই কোৱা নাই, মোৰ বাক্য আৰু কাৰ্যৰ দ্বাৰা অনা ইহুদীসকলক ঈশ্বৰৰ বাধ্য কৰিবৰ বাবে খ্ৰীষ্টই মোৰ যোগেদি যি কৰিছে ইয়াৰ বাহিৰে আন একো কথা ক'বলৈ সাহস নকৰোঁ। তেওঁ আচৰিত চিন আৰু অলৌকিক কাৰ্য আৰু পবিত্ৰ আত্মাৰ শক্তিৰ দ্বাৰাই এই সকলো সাধন কৰিলে, যাতে মই জেৰুজালেমৰ পৰা ইলুৰিয়ালৈকে আৰু ইয়াৰ চাৰিওফালে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব পাৰিলোঁ। এইদৰে য'ত খ্ৰীষ্টৰ নাম কেতিয়াও প্ৰচাৰ কৰা হোৱা নাই, সেই ঠাইত খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰাই মোৰ লক্ষ্য। অন্য লোকে স্থাপন কৰা মূলৰ ওপৰত সাজিবলৈ মই নিবিচাৰিলোঁ। যেনেকৈ লিখা আছে বোলে, যিসকলৰ আগত তেওঁৰ বিষয়ে সম্বাদ দিয়া নাই তেওঁলোকে দেখিব, আৰু যিসকলে শুনা নাই তেওঁলোকে বুজিব। এইকাৰণে মই আপোনালোকৰ ওচৰলৈ যাবৰ বাবে অনেকবাৰ বাধা পালোঁ, কিন্তু এতিয়া এইবোৰ অঞ্চলত মোৰ কাৰ্য কৰিবলৈ ঠাই নাই, আৰু বহু বছৰ ধৰি আপোনালোকৰ ওচৰত যাবলৈ ইচ্ছা কৰিছিলোঁ। যেতিয়া মই স্পেইন দেশলৈ যাত্ৰা কৰিম, মই আশা কৰোঁ যে মই আপোনালোকক দেখা পাম, আৰু তেতিয়া আপোনালোকৰ কথাত কিছু সময় তৃপ্ত হৈ পাছত আপোনালোকৰ দ্বাৰাই তালৈ আগবঢ়াই হোৱা হ'ম। কিন্তু মই এতিয়া পবিত্ৰ লোকৰ পৰিচৰ্যাৰ অৰ্থে জেৰুজালেমলৈ যাওঁ, কিয়নো মাকিদনিয়া আৰু আখায়া দেশীয় লোকসকলে জেৰুজালেমত থকা পবিত্ৰ লোকসকলৰ মাজৰ দৰিদ্ৰসকলৰ অৰ্থে কিছু দান কৰিবলৈ ভাল দেখিলে। হয়, তেওঁলোকে সেই বিষয়ে সন্তোষজনক দেখিলে, আৰু প্ৰকৃততে তেওঁলোকে জেৰুজালেমত থকা পবিত্ৰ লোকসকলৰ ধৰুৱাও আছিল। কিয়নো অনা ইহুদীসকল যদি অপাৰ্থিৱ বিষয়ত
তেওঁলোকৰ সহভাগী হ'ল, তেনেহ'লে পাৰ্থিৱ বিষয়টো তেওঁলোকৰ শুশ্ৰূষা কৰিবলৈ ধৰুৱা হ'ল। এতেকে মই যেতিয়া সেই কাৰ্য সমাপ্ত কৰিম, অৰ্থাৎ সেই দানৰূপ ফল প্ৰমাণ সিদ্ধ কৰি তেওঁলোকক সোধাই দিয়াৰ পাছত মই স্পেইন দেশৰ যাত্ৰাত থাকোঁতে আপোনালোকৰ ওচৰলৈ যাম। আৰু মই জানো যে আপোনালোকৰ ওচৰলৈ যাওঁতে খ্ৰীষ্টৰ আশীৰ্বাদৰ পৰিপূৰ্ণতাৰে যাম। সেই ভাইসকল, মই অনুৰোধ কৰোঁ, প্ৰভু যীশু খ্ৰীষ্টৰ নামৰ দ্বাৰাই আৰু পবিত্ৰ আত্মাৰ প্ৰেমৰ দ্বাৰাই আপোনালোকে মোৰ অৰ্থে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰক আৰু মোৰে সৈতে প্ৰাণপণে যত্ন কৰক, যাতে যিহুদিয়াত থকা আজ্ঞা নমনাসকলৰ পৰা মই যেন ৰক্ষা পাওঁ আৰু জেৰুজালেমলৈ মোৰ যি পৰিচৰ্যা সেই পবিত্ৰ লোকসকলৰ আগত যেন গ্ৰহণীয় হয় আৰু ঈশ্বৰৰ ইচ্ছাৰে আপোনালোকৰ ওচৰলৈ আনন্দৰে গৈ আপোনালোকৰ সৈতে যেন মোৰ প্ৰাণ জোৰাব পাৰিম। শান্তিৰ আকৰ ঈশ্বৰ আপোনালোক সকলোৰে লগত থাকক। আমেন। ৰোমিয়াসকলৰ প্ৰতি পত্ৰ 16 অধ্যায়। মই আপোনালোকক নিবেদন কৰিছোঁ যে কিংক্ৰিয়া নগৰৰ মণ্ডলীৰ পৰিচাৰিকা ফৈবী নামেৰে আমাৰ ভনীক আপোনালোকে পবিত্ৰ লোকসকলৰ যোগ্যমতে প্ৰভুত তেওঁক গ্ৰহণ কৰিব আৰু আপোনালোকৰ পৰা যিকোনো ধৰণৰ সাহায্য বিচাৰে তেনেহ'লে সাহায্য কৰিব, কিয়নো তেওঁ অনেক লোকৰ সহায় আৰু মোৰ নিজৰো উপকাৰ কৰিছিল। খ্ৰীষ্ট যীশুত মোৰ সহকাৰী হোৱা প্ৰিন্সকা আৰু আকিলাক মংগলবাদ দিব। তেওঁলোকে মোৰ প্ৰাণৰ কাৰণে নিজৰ প্ৰাণ দিবলৈ সাজু আছিল। মই তেওঁলোকক ধন্যবাদ দিওঁ, আৰু কেৱল মই নহয়, অনা ইহুদীসকলৰ আটাই মণ্ডলী সকলো লোকে তেওঁলোকক ধন্যবাদ দিছে। আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীকো আপোনালোকে মংগলবাদ দিব। খ্ৰীষ্টৰ উদ্দেশ্যে হোৱা এছিয়া দেশৰ প্ৰথম ফল মোৰ যি প্ৰিয় ইপেনিত তেওঁলোকো মংগলবাদ দিব। যি মৰিমে আপোনালোকৰ কাৰণে বহু পৰিশ্ৰম কৰিলে তেওঁক মংগলবাদ দিব। মোৰ জ্ঞাতি আৰু লগৰ বন্দীয়াৰ আৰু পাচনীসকলৰ মাজত প্ৰসিদ্ধ হোৱা মোতকৈও আগে খ্ৰীষ্টত আশ্ৰয় লোৱা যি আন্দ্ৰিয়ক আৰু জুনিয়ৰ তেওঁলোকক মংগলবাদ দিব। প্ৰভুত মোক প্ৰিয় আম্প্লিয়াটক মংগলবাদ দিব। খ্ৰীষ্টত পৰীক্ষাসিদ্ধ আপিল্লিক মংগলবাদ দিব। আৰিষ্টবুলৰ পৰিয়ালক মংগলবাদ দিব। মোৰ জ্ঞাতি হেৰোদিয়নক মংগলবাদ দিব। নাৰ্কিছহঁতৰ যিসকল প্ৰভুত আছে তেওঁলোকক মংগলবাদ দিব। প্ৰভুত পৰিশ্ৰমকাৰী ক্ৰুফেনা আৰু ক্ৰুফুচাক মংগলবাদ দিব। যি প্ৰিয় পৰ্চিয়ে প্ৰভুত বহু পৰিশ্ৰম কৰিলে তেওঁক মংগলবাদ দিব। প্ৰভুত মনোনীত ৰূপক আৰু মোৰ মাতৃস্বৰূপা তেওঁৰ মাকক মংগলবাদ দিব। অচুংকৃত, ফ্লিগুণ, শৰ্মা, পাত্ৰুবা, সম্মি আৰু তেওঁলোকৰ লগৰ ভাইসকলক মংগলবাদ দিব। পিল্লক, জুলিয়া, নিৰিয় আৰু তেওঁৰ ভনীয়েক আৰু উল্পক এওঁলোকক আৰু এওঁলোকৰ লগত থকা সকলো পবিত্ৰ লোককো মংগলবাদ দিব। আপোনালোকে পৰস্পৰে পবিত্ৰ চুমাৰে মংগলবাদ কৰিব। খ্ৰীষ্টৰ সকলো মণ্ডলী আপোনালোকক মংগলবাদ কৰিছে। এই ভাইসকল, মই আপোনালোকক মিনতি কৰোঁ যে যিসকলে দল দল হৈ গোচ সৃষ্টি কৰি পাপক প্ৰস্তুত কৰে তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনালোকে যি সত্যৰ শিক্ষা পালে তেওঁলোক সেই শিক্ষাৰ বিপৰীত এনেকুৱা লোকৰ পৰা আপোনালোক দূৰত থাকিব, কিয়নো তেনেকুৱা লোকে আমাৰ প্ৰভু যীশুৰ সেৱাকৰ্ম নকৰি নিজ নিজ পেটৰ সেৱাকৰ্ম কৰে আৰু মধুৰ বাক্য আৰু সুন্দৰ কথাৰে নিৰ্দোষী লোকৰ মন ভুলায়। কিয়নো আপোনালোকৰ অজ্ঞানিতাৰ কথা সকলো ঠাইতে বিয়পি পৰিছে। সেয়েহে মই আপোনালোকৰ কথাত আনন্দ কৰোঁ, কিন্তু আপোনালোক উত্তম বিষয়ত জ্ঞানী আৰু মন্দ বিষয়ত যেন শুদ্ধ হয়, এয়ে মোৰ বাঞ্ছা। আৰু শান্তি আকৰ ঈশ্বৰে অতি সোনকালে ছয়তানক আপোনালোকৰ ভৰিৰ তলত মণ্ডন কৰিব। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক। মোৰ সহকাৰী তিমথিয় আৰু স্বজাতীয় লুকিয়া, জাচোন আৰু চুচিপাত্ৰ এওঁলোকে আপোনালোকক মংগলবাদ কৰিছে। আৰু এই পত্ৰ লিখক যি মই তত্ৰীয় প্ৰভুত আপোনালোকক মংগলবাদ কৰিছোঁ। মোৰ আৰু গোটেই মণ্ডলীৰ আলহী শুশ্ৰূষা কৰোঁতা গায়ে আপোনালোকক মংগলবাদ কৰিছে। এই নগৰ ভৰালী ইৰাষ্টছে আৰু কান্ত্য ভাইয়ে আপোনালোকক মংগলবাদ কৰিছে। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকক সকলোলৈ হওক। এতিয়া যীশুখ্ৰীষ্টৰ বিষয়ে যি শুভবাৰ্তা মই প্ৰচাৰ কৰিলোঁ, সেই শুভবাৰ্তাৰ মাধ্যমত আপোনালোকক স্থিৰ ৰাখিবলৈ ঈশ্বৰৰ ক্ষমতা আছে। অনাদিকালৰে পৰা ঈশ্বৰে তেওঁৰ ৰহস্য গোপনে ৰাখিছিল, কিন্তু এতিয়া শুভবাৰ্তাৰ মাধ্যমত সেয়া প্ৰকাশ পালে, আৰু সেইদৰে মই প্ৰচাৰো কৰিলোঁ। সম্প্ৰীতি অনাদি ঈশ্বৰৰ আজ্ঞাৰ দৰে ভগৱতীসকলে লিখা শাস্ত্ৰৰ দ্বাৰাই এতিয়া প্ৰকাশিত হ'ল, আৰু আজ্ঞাধীনতাৰ কাৰণে সকলো অনাইহুদী লোকৰ আগত জনোৱা হ'ল যি একমাত্ৰ প্ৰজ্ঞাবান ঈশ্বৰ যীশুখ্ৰীষ্টৰ দ্বাৰাই তেওঁৰে মহিমা চিৰকাল হওক। আমেন।